নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ কভাৰ ষ্টৰী হৈতে ষ্টুডিঅত মই ভামহন্ত কভাৰ ষ্টৰী আজি ষ্টৰী হৈছে APSCৰ যি নতুন সংস্কাৰ কথা কোৱা হৈছে নতুন ঘোষণাৰ কথা কোৱা হৈছে যেহেতু বিগত দুটা দিন দেখা পোৱা গৈছে যে APSCত ভাষা বিতৰ্ক অব্যাহত আছে তাৰ মাজতে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এটা নতুন ঘোষণা য'ত তেওঁ কৈছে যে অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীক উপকৃত কৰিব পৰাকৈ অহা বৰ্ষৰ পৰা অসমীয়াটো দিব পাৰিব APSC পৰীক্ষা এই ঘোষণাৰ পাছতে স্বাভাৱিকতে দেখা গৈছে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে পূৰ্বৰ পৰা লিখিব নোৱাৰিছিল নেকি অসমীয়াত এই কথাষাৰে আসলতে মুখ্যমন্ত্ৰীয়ে কি খুচাব বিচাৰিছে যেহেতু কালি APSCক এই যি নতুন ঘোষণাৰ কথা কৈছিলে তাৰ পিছতে আৰম্ভ হৈছিল ভাষা বিতৰ্কৰ সূচনা হৈছিল তাৰ পিছত মুখ্যমন্ত্ৰীৰ আজি এটা নতুন ঘোষণা এই সমগ্ৰ বিষয় সন্দৰ্ভত আমি কথা পাতিবলৈ আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত থাকিব APSCৰ প্ৰাক্তন অধ্যক্ষ পল্লৱ কুমাৰ ভট্টাচাৰ্য আমাৰ সৈতে থাকিব পোনপটীয়া সম্প্ৰচাৰত আসুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু সমান্তৰালভাৱে আমাৰ সৈতে ষ্টুডিঅত যেহেতু উপস্থিত আছে জ্যেষ্ঠ বিধায়ক কংগ্ৰেছৰ ভৰত নৰহ ডাঙৰীয়া আমাৰ সৈতে আছে ষ্টুডিঅত বিজেপিৰ মুখপাত্ৰ ডক্টৰ দেৱজিৎ মহন্ত মই সকলোকে স্বাগতম জনাইছো আজিৰ অনুষ্ঠানৰ মাজলৈ কিন্তু অনুষ্ঠান আৰম্ভ কৰিব খুজাৰ পূৰ্বে এক বিশেষ প্ৰতিবেদন মই প্ৰথমে আমাৰ দৰ্শকলৈ আগবঢ়াব বিচাৰিছো মুখ্যমন্ত্ৰীৰ নতুন ঘোষণাক লৈ APSCত অসমীয়া ভাষা কৰ্তন বঙাইগাঁৱত সদ্য অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ এটা সিদ্ধান্তই ৰাজ্যজুৰি সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ সকলো দল সংগঠন বিৰোধী দলে চৰকাৰৰ এই সিদ্ধান্তৰ বাবে কটু সমালোচনা কৰিছিল অসমৰ সিভিল সাৰ্ভিস পৰীক্ষাত অসমীয়া বিষয়টো কিয় নাথাকিব বাধ্যতামূলক কিয় নহ'ব মই সেইটোহে বুজি নাপাওঁ মুখ্যমন্ত্ৰী মহোদয় অসমৰ মুখ্যমন্ত্ৰী নে কোনোবা ইংৰাজী ভাষাৰ প্ৰধান ৰাজ্যৰ মুখ্যমন্ত্ৰী APSCৰ পৰা আমাৰ অসমীয়া ভাষা আঁতৰ কৰিবলৈ লোৱা যেটো সিদ্ধান্ত এই সিদ্ধান্তই অসমীয়া জাতিক ধ্বংস কৰিব দুদিন ধৰি APSCক লৈ সৃষ্টি হোৱা এই বিতৰ্কৰ মাজতে শনিবাৰে মুখ্যমন্ত্ৰীৰ এখন বিশেষ সংবাদমেল অসম লোকসেৱা আয়োগৰ বিধিত ব্যাপক সংস্কাৰৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা অহা বৰ্ষৰ পৰা APSCৰ প্ৰাৰম্ভিক আৰু মূল পৰীক্ষা অসমীয়াতে দিব পাৰিব IASত লিখিব পাৰে অসমীয়াত ACSত কি অসমীয়াত লিখিব নোৱাৰে সো যেতিয়া মই APSCত সুধিলোঁ তেতিয়া ক'লে যে ছাৰ এইটোতো ৰুলত নাই ৰুলত ইংৰাজী আছে সো উই হেভ টেকেন এ ডিচিশ্যন দেট এই বছৰৰ পৰা অসমত মেইনছ অসমীয়াত লিখিব পাৰিব আৰু প্ৰিলিমছটো অসমীয়াত লিখিব পাৰিব এই সিদ্ধান্তই অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীক প্ৰশাসনিক সেৱাৰ বিষয়া হোৱাত অৰিহণা যোগাব সংবাদমেলত দাবী মুখ্যমন্ত্ৰীৰ আৰু মই ভাবোঁ যে এইটোৱে অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালীক ACS অফিচাৰ হোৱাৰ ক্ষেত্ৰত বহুত ডাঙৰ অৰিহণা যোগাব আৰু এইটো বহুত ডাঙৰ এটা কণ্ট্ৰিবিউশ্যন হ'ব মই থেংকছ দিছোঁ ল'ৰাকেইজনক মোক হোৱাটছআপত কথাটো জনোৱাৰ কাৰণে মই কোনো গৌৰৱ অনুভৱ কৰা নাই কাৰণ 15 বছৰ ময়ো চৰকাৰত আছিলোঁ নাজানিছিলোঁ কোনেও জনোৱাই নাছিল কেবিনেটৰ সিদ্ধান্তক লৈ বিতৰ্ক কৰা সকলক কটাক্ষ কৰি মুখ্যমন্ত্ৰীৰ প্ৰশ্ন অসমীয়া মাধ্যম ইংৰাজী মাধ্যম বুলি ভাগ ভাগ কৰি জাতিটোক অধিক দুৰ্বল কৰিব খুজিছে কিয় ইমান দিন বড়ো কলিতা এই ভাগ ভাগ কৰিলোঁ এতিয়া আমি থাৰ্ড ভাগটো কৰিব ওলাইছোঁ অসমীয়া মিডিয়ামত পঢ়া আৰু ইংৰাজী মিডিয়ামত পঢ়া বুলি কিমান জাতিটোক ভাগ কৰিব আৰু এটা দুৰ্বল জাতি কিমান দুৰ্বল কৰিব এইবিলাক কৰি কাৰোৰ পৰা লাভ নহয় আৰু এইবিলাকৰ পৰা যদি ভাবিছে যে ক'বাত আমাৰ ক্ষতি হ'ব এক বিন্দু ক্ষতি নহয় এইটো জাতিক আৰু একো নাইও আৰু দুৰ্বল কৰিবৰ কাৰণে এইবিলাকতো চাৰিওফালৰ পৰা গ্ৰাসে হৈ গৈছে APSCৰ পৰা অসমীয়া ভাষা কৰ্তন কৰা কেবিনেটৰ সিদ্ধান্তটোক লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে কংগ্ৰেছৰ কোনো আইডিয়াই নাই এয়া 2018 চনতে বিজেপি চৰকাৰে লোৱা এটা সিদ্ধান্তৰহে প্ৰত্যাহাৰ কৰা হৈছে মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ কংগ্ৰেছৰ ডিচিশ্যন নাছিল আজি যে দেৱব্ৰত শইকীয়াই লিখিছে তেওঁলোকৰ আইডিয়াই নাই তেওঁলোকে ভাবিছে যে আগৰ পৰা এইটো আছে বুলি এইটো 18ত লগাইছিলোঁ আৰু এইটোৰ ভিত্তিত এটাও পৰীক্ষা এতিয়ালৈকে অনুষ্ঠিত হোৱা নাই এটাও হোৱা নাই প্ৰিলিমছ হৈছে মেইনছ এতিয়ালৈকে এটাও হোৱা নাই পৰীক্ষা APSCত অসমীয়া ভাষাকেন্দ্ৰিক বিতৰ্কৰ পাছত মুখ্যমন্ত্ৰীৰ নতুন এই ঘোষণাই স্বাভাৱিকতে অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ মাজতো আশাৰ ৰেঙনি কঢ়িয়াই আনিছে
কেমেৰা পাৰ্চন ৰূপম ভৰদ্বাজৰ সৈতে মুকুট ৰায়ৰ ৰিপৰ্ট ND24। আৰু এবাৰ এই বিষয় সন্দৰ্ভত আমি আলোচনাৰ মাজলৈ যাব বিচাৰিছোঁ যিহেতু ভাষা বিতৰ্ক শেষ হোৱাৰ পিছতো যিহেতু আজি কৰা নতুন ঘোষণাৰ পিছত পুনৰ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মই অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ আমাৰ সৈতে যিহেতু পোনপটীয়া সম্প্ৰচাৰত আছে APSCৰ প্ৰাক্তন অধ্যক্ষ পল্লৱ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া মই আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ আজি মুখ্যমন্ত্ৰীগৰাকীয়ে যি নতুন ঘোষণা কৰিলে মই সেই সন্দৰ্ভত আপোনাৰ প্ৰথম মন্তব্য জানিব বিচাৰিম মই যিমান দূৰ জানো আমাৰ APSCৰ যি বিধি আছে সেই বিধিমতে যিখন কুৱেশ্যন পেপাৰ সেট হয় সেই কুৱেশ্যন পেপাৰখন অনলি ইন ইংলিছত আছিলে হয় মানে বেলেগ ভাষাত আৰু নহয় তাৰ মানে যিটো তাৰ মানে আপোনাৰ ধৰক গুজৰাটত আছে গুজৰাটত ইংলিছতো দিয়ে আৰু গুজৰাটী ভাষাটো দিয়ে ঠিক তেনেকুৱা ধৰণৰ ইয়াত সেই ৰুল নাছিলে আৰু সেইকাৰণে প্ৰশ্ন কাকতখন কেৱল ইংৰাজীতে হৈছিলে কিন্তু এতিয়া অৱশ্যে এই বছৰ যিটো পৰীক্ষা হৈছে সেইটো UPSCৰ পেটাৰ্ণত হৈছে কিন্তু তাৰ আগৰ পৰীক্ষা যি হৈছে মই জনালৈকে মই থাকোঁতে এটা পৰীক্ষাৰ ৰিজাল্ট ঘোষণা হৈছিলে তাত কিন্তু অসমীয়া ভাষাটো মানুহে লিখিছিলে কিন্তু মানে সেই কথাটো মই জানো গতিকে এই এতিয়া যিহেতু নতুনকৈ UPSCৰ পেটাৰ্ণত পৰীক্ষা পাতিব খুজিছে আৰু UPSCটো এই প্ৰভিজনটো আছে ভাৰতবৰ্ষৰ 8th শিডিউলত যি 22টা লেংগুৱেজ আছে সেই লেংগুৱেজৰ যিকোনো লেংগুৱেজতে আপুনি পৰীক্ষাটো লিখিব পাৰে কেৱল খালি প্ৰশ্ন কাকতখন UPSCৰ ক্ষেত্ৰত ইংৰাজী আৰু হিন্দীত দিয়া হয় কিন্তু লিখোতে আপুনি অসমীয়াটো লিখিব পাৰে তাৰ মানে গতিকে এই নতুন ব্যৱস্থাটো আমাৰ APSCৰ বিধিত নাছিলে তাৰ মানে ইংলিছতে কুৱেশ্যন পেপাৰ আহিব কিন্তু অসমীয়াত লিখিব পাৰিব নোৱাৰে সেই সম্পৰ্কে সাইলেন্ট আছিলে কিন্তু এই কথাটো সঁচা গতিকে এতিয়া যদি নতুনকৈ লিখি পেলাই সেইটো অসমীয়াটো লিখিব পাৰে বুলি কয় সেইটো এটা ভাল সিদ্ধান্ত হ'ব বুলি মই ভাবোঁ হয় আমি আজি এই অনুষ্ঠানত উপস্থিত থকা সকলোৰে কাষলৈ যাম কিন্তু তাৰ পূৰ্বে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে যি ঘোষণা কৰিছিল যে ইয়াৰ পূৰ্বে আমি কৈছোঁ যে প্ৰথম APSC তেওঁ যি নতুন ঘোষণা কৰিছিল কালিৰ দিনটো তাৰ পিছতে আৰম্ভ হৈছিল ভাষা বিতৰ্ক তাৰ পিছত আজি যি ঘোষণা কৰিলে তাৰ পিছতে যিহেতু অনেক প্ৰশ্ন উত্থাপন হৈছে যে অসমীয়াত লিখিব পাৰিব বুলি আচলতে কি খুচালে আমি সেই প্ৰসংগলৈ যাম মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কি কৈছিলে আপোনালোকলৈ এবাৰ আগবঢ়াব বিচাৰিছোঁ আমি বঙাইগাঁও কেবিনেটত আমি কৈছিলোঁ যে কোৱালিফাইং পৰীক্ষাত অসমীয়া বা ইংৰাজী আমি লিখিব নালাগে চ' ডেট ৱাজ এ ষ্টুডেণ্ট চেণ্ট্ৰিক ডিচিশ্যন আৰু বহুতখিনি ষ্টুডেণ্টসকলে এই সিদ্ধান্তক আদৰণি জনাই মোক হোৱাটছআপ দি আছিলে কালি গধূলি দুজন ল'ৰাই হোৱাটছআপ দিছিলে যে অসমৰ ACSটো অসমীয়াত লিখিব নোৱাৰি অকল ইংৰাজীত লিখিব পাৰি চ' ইমান সংগঠনে একেদিন ষ্টেটমেণ্ট দি আছে এই চিম্পল কথাটো কোনেও চোৱা নাছিলে যে অসমীয়া মিডিয়ামৰ ল'ৰা এজনে কেনেকৈ ইংৰাজীত লিখিব চবে ইমান ডাঙৰ জাতীয়তাবাদী হৈ ষ্টেটমেণ্ট দি আছে কিন্তু যোৱাকালি মই হোৱাটছআপত পালোঁ যেনেকৈ মেট্ৰিক অসমীয়া ইংৰাজীত আমি লিখিব পাৰোঁ যোৱাকালি মোক এজন ল'ৰাই হোৱাটছআপ দিলে নলবাৰীৰ পৰা যে ছাৰ আমাক ACSটো অসমীয়াত লিখাৰ সুবিধা দিয়ক এইটোতো IS পাৰে লিখিব চ' ইমান ডাঙৰ ডাঙৰ মানুহে ষ্টেটমেণ্ট দি আছে কিন্তু কোনেও নকলে যে ISটো অসমীয়াত লিখিব পাৰে ACSটো কি অসমীয়াত লিখিব নোৱাৰে যোৱাকালি যেতিয়া মই এইটো পালোঁ ইমিডিয়েটলি I asked APSC যে এইটো কি ঘটনা বোলে APSCয়ে ক'লে ছাৰ আমাৰ ৰুলত লিখা আছে অকল ইংৰাজীতহে ACS লিখে আৰু আছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কৰা নতুন ঘোষণা মই এবাৰ ষ্টুডিঅ'ত উপস্থিত থকা কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক মই ভৰতনৰ ডাঙৰীয়া কাষলৈ মই যাব বিচাৰিছোঁ আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া এই সিদ্ধান্ত সন্দৰ্ভত আমি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আমি বঙাইগাঁৱৰ অসম চৰকাৰৰ কেবিনেটে যিটো সিদ্ধান্ত লৈছে এইটো আমি বিৰোধিতা কৰিছোঁ আৰু ইয়াত গোটেই বিষয়টো অলপ কনফিউজিং কৰি দিছে যে কেবিনেটৰ ডিচিশ্যনটোত আমি মিডিয়ামটোৰ ওপৰত আমাৰ কোনো ৰিয়েকশ্যন কৰা নাই
পৰীক্ষা ইংলিছত হ'ব নে অসমীয়াত হ'ব এইটো আমি ডিসিশন কৰাই নাই যেটো আমি কৰিছো যে কোৱালিফাইং যেটো সাবজেক্ট ল্যাঙ্গুৱেজ সাবজেক্ট এটা আছিল অসমীয়া বা ইংলিশ এইটো বিজেপি চৰকাৰৰ সিদ্ধান্ত আছিল আগৰ বিজেপি চৰকাৰৰ সিদ্ধান্ত আৰু এইটো জাস্ট আৰম্ভণি হৈছিলেহে পৰীক্ষাটো এতিয়ালৈকে এটা প্ৰিলি হৈছে ফাইনেলটো 2020 ৰ প্ৰিলিটো হৈ গ'ল ফাইনেলটো এতিয়াও বাকি আছে প্ৰসেসটো চলি আছিল তো এইটো আগৰ বিজেপি চৰকাৰে লোৱা সিদ্ধান্তটো এবাৰ বিজেপি চৰকাৰে উঠাই লৈছে তো আগৰ যেটো ডিসিশন লৈছিলে যে আসাম পাব্লিক সাৰ্ভিস কমিশনত আসামিছৰ আৰু ইংলিছত এটা কোৱালিফাইং মানে ল্যাঙ্গুৱেজ সাবজেক্ট এটা আছে থাকিব বা পৰীক্ষা দিব লাগিব এই সিদ্ধান্তটো ভাল আছিল যে এই সিদ্ধান্তটো কেবিনেটে উঠাই লোৱাটো আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছো যে এটো উঠাই ল'ব নালাগিছিল মানে এটো ৰাখিব লাগিছিল আমি যেটো কৈছো কিন্তু বাকি পৰীক্ষাটো অসমীয়া পেপাৰত দিয়া ইংলিছত দিয়া এটো আমি হেতুলৈ মিডিয়ামলৈ আমি যোৱা নাই অকল ল্যাঙ্গুৱেজ পেপাৰটোৰ ওপৰতে আমাৰ প্ৰতিক্ৰিয়াটো আৰু আমি এটো কৈছো মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে অসমত 20 লাখ 25 লাখ CBSE পঢ়া ল'ৰা ছোৱালী আছে সেন্ট্ৰেল স্কুলত পঢ়া আছে অন্যান্য স্কুলত পঢ়া ল'ৰা ছোৱালী আছে সিহঁতে অসমীয়াত পৰীক্ষা দিব নোৱাৰে আমিতো অপচনটো অসমীয়া যিসকলে পৰীক্ষা দিব নোৱাৰে অসমীয়া সাবজেক্টত তাৰ কাৰণে ইংলিশটো ৰাখক আৰু যিবিলাকে অসমীয়া দিব নোৱাৰে তেওঁলোকে কিছুমান ষ্টুডেন্ট আছে বড়োটো দিব বড়োটো HCDত আছে বা বেংগল যদি বৰাকবেলিৰ ষ্টুডেন্টবিলাকে বেংগলী দিব পাৰে অপচনটো খোলা ৰাখিবলৈ কৈছো যে যিসকল ল'ৰাই অসমীয়াত দিব পাৰে তেওঁলোকে অসমীয়াত দিব মানে ল্যাঙ্গুৱেজ পেপাৰটো আৰু যিবিলাকে নোৱাৰে ইংলিছত দিব ইংলিছৰ অপচনটো খোলা ৰাখক আৰু BTD ল'ৰাবিলাকৰ কাৰণে বড়ো ভাষা থাকক বৰাকবেলিৰ কাৰণে বেংগলী থাকক মানে কাকো ইম্পোজ কৰিব নালাগে কিন্তু APSC পৰীক্ষাত এটা ল্যাঙ্গুৱেজ পেপাৰ থাকিব লাগে আমাৰ দাবীটো হ'ল এইটো আৰু যেটো আগৰ বিজেপি চৰকাৰে আগৰ ৰুলছটো এমেন্ড কৰি পেলাই তেওঁলোকে অসমীয়া ল্যাঙ্গুৱেজ পেপাৰ এটা ইনক্লুড কৰিছিল APSC পৰীক্ষাত হেতু চৰকাৰে উদ্যোগ কৰাটো ভুল হৈছে বা এটো উদ্যোগ কৰিব নালাগিছিল মানে বেলেগ যুক্তি দিছে যে এনেকৈ ক'লে আগৰ চৰকাৰৰ কিছুমান অৱশ্যে ভুল আছে অৰবাৰ্ণ সোণোৱাল চৰকাৰে অসমীয়া যেটো কোৱালিফাইং ল্যাঙ্গুৱেজ সাবজেক্ট এটা থাকিব ইংলিশ থাকিব বুলি এটা ডিসিশন লোৱাৰ পিছতো কিছুমান ভুল সিদ্ধান্ত তেওঁলোকে চৰকাৰে লৈছিল যে কাৰ্বি আলং আৰু ডিমাসা ল'ৰা ছোৱালীক এটোৰ পৰা এক্সাম কৰা হৈছিল তাৰ পিছত আকৌ মণিপুৰী ছাত্ৰণ্ডাই ডেলিগেশ্যন দিয়াৰ পিছত বৰাকবেলিত অসমীয়া বড়ো বাংলা নপঢ়া ল'ৰা ছোৱালীক এই কোৱালিফাইং সাবজেক্টৰ পৰা এক্সাম টেট কৰা হৈছিল বুলি কৈছিল যাৰ কাৰণে কিছুমানে কোৰ্টত গৈছে বুলি কৈছে কোৰ্টত গভৰ্ণমেণ্টে মুখ্যমন্ত্ৰীয়ে কোৱা মতে এডভোকেট জেনেৰেলে কৈছে আমি কোনো ৰিপ্লাই দিব নোৱাৰো এনেকুৱা সিচুৱেশ্যন হৈছে যাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কৈছে আমি কেবিনেটে এই কাৰণে গোটেই বস্তুটোকে আমি উদ্যোগ কৰিলো তো মই যেটো আমি কংগ্ৰেছে যেটো ক'ব বিচাৰিছো হেতুৰ কাৰণে গোটেই ল্যাঙ্গুৱেজ পেপাৰটো সাবজেক্টটো উদ্যোগ নকৰি যে বিকল্প ব্যৱস্থা কিছুমান ৰাখিব পাৰিলেহেঁতেন বড়ো ল'ৰাৰ কাৰণে বড়ো বঙালী ল'ৰাৰ কাৰণে বঙালী ল'ৰা ছোৱালীৰ কাৰণে আৰু যিবিলাকে অসমীয়া বঙালী বড়ো নাজানে তেওঁলোকৰ কাৰণে ইংলিছটো ৰাখিব লাগিছিল কিন্তু এটা ল্যাঙ্গুৱেজ পেপাৰ এটা APSC পৰীক্ষাত থাকিব লাগে আমাৰ ডিমাণ্ডটো হ'ল এইটো আৰু আমি যিমান দূৰ জানো যে UPSC যেটো ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন বিলাকতো এটা ল্যাঙ্গুৱেজ পেপাৰ এটা দিব লাগে কোৱালিফাইং পেপাৰ এটা আৰু অন্যান্য ৰাজ্যবিলাকত আমি জনামতে তেওঁলোকৰ এটা কোৱালিফাইং এটা নিজৰ ল্যাঙ্গুৱেজৰ এটা পেপাৰ আছে যে অন্য ৰাজ্যবিলাকৰ কথা অলপ বেলেগ হয় কাৰণ তাতটো অসমৰ সিচুৱেশ্যনটো অলপ বেলেগ তাতটো বেলেগ কাৰণ তেওঁলোকৰ তাত যে তামিলত তামিল বা বেংগলত বঙালী বা আমাৰ অন্ধ্ৰপ্ৰদেশত তেলেগু আছে বা অন্য সাবজেক্ট অল্টাৰনেটিভ মানে বিকল্প ৰাখিব লগা নহয় অপচনটো কিন্তু অসমৰ সিচুৱেশ্যনটো যেটো অলপ বেলেগ হয় ইয়াত বিভিন্ন ভাষা ভাষীৰ মানুহ আছে এখানে আমাৰ ইয়াত অসমীয়া ল্যাঙ্গুৱেজটোৰ লগতে বড়ো বঙালী আৰু অসমীয়া বড়ো বঙালী লিখাৰ অসুবিধাবিলাকে ইংলিছত লিখিব লাগে কিন্তু এটা ল্যাঙ্গুৱেজ পেপাৰ এটা APSC পৰীক্ষাত থাকিব লাগে ৰাখিব লাগে হেতুৱে আমাৰ দাবী হয় মই পুনৰ আপোনাৰ কাষলৈ আহিম আমাৰ সৈতে যেটো পোনপটীয়া সম্প্ৰচাৰ আসুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আছে মই শংকৰজ্যোতি বৰুৱাৰ পৰা তেওঁৰ প্ৰথম প্ৰতিক্ৰিয়া জানি ল'ব বিচাৰিছো এই নতুন সিদ্ধান্ত সন্দৰ্ভত হয় ধন্যবাদ নতুন যেটো আজি সিদ্ধান্ত গ্ৰহণ কৰিছে সিদ্ধান্তটো খুবেই আদৰণীয় কিন্তু মই মুখ্যমন্ত্ৰীগৰাকীৰ আপোনালোকে যেটো তেখেতৰ কথোপকথন অলপ আগত প্ৰকাশ কৰিলে সেই সন্দৰ্ভত ক'ব বিচাৰিছো যে তেখেতে এটা কথা কৈছে দল সংগঠনে ইমান দিনে কোৱাই নাই যে APSCত অসমীয়াত লিখিব নোৱাৰে বুলি তেওঁক মই সোঁৱৰাই দিব বিচাৰিছো যে আমি এইকেইদিন যিকেইটা ষ্টেটমেণ্ট দি আছো প্ৰতিখন পেপাৰতে ওলাই আছে আমি এটা কথাই কৈ আহিছো যে UPSCত যি সময়ত অসমীয়া ভাষাটোক মৰ্যাদা প্ৰদান কৰা হৈছে সেই সময়ত কিয় অসম চৰকাৰৰ কেবিনেট
কেবিনেটে অসমীয়া ভাষাটোক মৰ্যাদা হানি কৰিছে বা অসমীয়া ভাষাটোক আগবঢ়াই নিবৰ কাৰণে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা নাই, এই কথাটো আমি বাৰে বাৰে কৈ আহিছোঁ। আজি তেওঁ জাতীয় দল সংগঠনে কথা বতৰাত কিয় গুৰুত্ব দিয়া নাই বুলি কৈ উপহাস কৰিছে। মই প্ৰথম কথা এটাই ক'ব বিচাৰিছোঁ যে আমি বাৰে বাৰে এই কথাটো কৈ আহিছোঁ যে UPSCত অসমীয়া ভাষাক যিহেতু মৰ্যাদা দিছে, গতিকে অসমীয়া ভাষাটোক অসম চৰকাৰে অসমতেই কিয় এলাগি কৰিছে, এই কথাটো আমি বাৰে বাৰে কৈ আহিছোঁ। আৰু এই বিষয়টোত আটাইতকৈ প্ৰথম লাজ কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে পাব লাগে। তেখেতে 15টা বছৰ শিক্ষামন্ত্ৰী থকাৰ পিছত যে এই কথাটো গম নাপালে, তাতোতকৈ আৰু লাজৰ কথা থাকিব পাৰে নেকি? গতিকে কথা বতৰাবিলাক কওঁতে আচলতে মানুহ চিন্তা চৰ্চা কৰি ক'ব লাগে, কাৰণ তেখেত এগৰাকী মুখ্যমন্ত্ৰী। আৰু কিছুদিনৰ আগতে মুখ্যমন্ত্ৰীয়ে কোৱা আৰু এটা ভাষ্য মই মুখ্যমন্ত্ৰীগৰাকীক আপোনালোকৰ যোগেদি মনত পেলাই দিব বিচাৰিছোঁ। তেওঁ আজি অলপ দিনৰ আগত কৈছিল যে যিহেতু অসমত অসমীয়া ভাষাটোক আমি জীয়াই ৰাখিব লাগিব, তাৰ কাৰণে ইয়াত চাকৰি বাকৰি কৰিবলৈ ক'লে অসমীয়া মাধ্যমত অধ্যয়ন কৰিব লাগিব বা অসমীয়া বিষয়টো জানিব লাগিব, অসমীয়া বিষয়টো নাথাকিলে চাকৰি বাকৰি কৰিব নোৱাৰিব। আৰু লগতে তেওঁ এইটো উদাহৰণ দিছিলে যে তেখেতৰ সন্তানে যিহেতু অসমত পঢ়া নাই, অসমীয়া বিষয়টো তেখেতৰ জ্ঞান নাই, অসমীয়া বিষয়টো নাই, গতিকে তেখেতৰ সন্তানেও অসমত চাকৰি কৰিবলৈ নাপায়। এনেকুৱা ধৰণৰ এটা যুক্তি দিয়া আজি বেছিদিন হোৱাই নাই, তাৰপিছত আকৌ সম্পূৰ্ণ এটা ওলোটা খৰ মাৰিছে। এতিয়া প্ৰথম কথা হৈছে যে এটা ভাষা জীয়াই থকাৰ স্বাৰ্থ, ইয়াত কোনোবা ইংৰাজী মাধ্যম কোনোবা অসমীয়া মাধ্যম এই কথা বতৰাবিলাক অহা নাই। আমি এটা ভাষা জীয়াই ৰাখিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিব লাগিব। আৰু ভাষাটো কেনেকৈ জীয়াই থাকিব? লিখিত ৰূপত আমি যেতিয়ালৈকে ভাষাটো অভ্যাস নকৰিম বা লিখিত ৰূপত আমি ভাষাটোক যেতিয়ালৈকে অভ্যাস বা জীয়াই থাকিবৰ কাৰণে চেষ্টা নল'ম, মৌখিক ৰূপত কিন্তু আমি ভাষাটো কেতিয়াও জীয়াই ৰাখিব নোৱাৰিম। এই APSCৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্ততে আমাৰ লিখিত ৰূপটো নাইকিয়া কৰিব। মৌখিকভাৱেহে আমি ভাষাটো ক'বলৈ পাৰিম, আৰু যিটোৱে মৌখিকভাৱে এটা ভাষা কেতিয়াও জীয়াই ৰাখিব নোৱাৰে, এইটো স্পষ্ট কথা। গতিকে আমি এতিয়াও চৰকাৰক দাবী জনাইছোঁ যে অসমীয়াৰ যিখন বাধ্যতামূলক কাকত, সেই কাকতখন উঠাই দিয়াৰ যি সিদ্ধান্ত, সেই সিদ্ধান্ত আপোনালোকে প্ৰত্যাহাৰ কৰক। ইংৰাজী মাধ্যমতে কোনোবাই অধ্যয়ন কৰক, অসমীয়া মাধ্যমতে অধ্যয়ন কৰক। অসমীয়াৰ এই বাধ্যতামূলক পেপাৰখন পঢ়ি শুনি লিখিত ৰূপত শিকি যদি কোনোবাই APSC বা APSC পৰীক্ষা যদি ক্লিয়াৰ কৰে, তাত কাৰো আপত্তি থাকিব নালাগে, কাৰণ ইয়াত লিখিত ৰূপত ভাষাটোক জীয়াই ৰখাৰ এটা প্ৰশ্ন জড়িত হৈ আছে। তাৰপিছতে ইংৰাজী মাধ্যম, অসমীয়া মাধ্যম এই কথা বতৰাবিলাক আহিব। হয়, মই আপোনাৰ কাষলৈ যাম। আমাৰ সৈতে যিহেতু বিজেপিৰ মুখপাত্ৰ ডক্টৰ দেৱজিৎ মহন্ত আছে, মই আপোনাৰ পৰা প্ৰথম প্ৰতিক্ৰিয়া জানি ল'ব বিচাৰিছোঁ, কি ক'ব এই সিদ্ধান্ত সন্দৰ্ভত? ভাৰতৰ আটাইতকৈ সৰ্বোচ্চ অসামৰিক প্ৰতিযোগিতা যিটো পৰীক্ষা হয়, IAS ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ, তাত সেই পৰীক্ষাত যিকোনো ছাত্ৰ ছাত্ৰী বা পৰীক্ষাৰ্থীয়ে ভাৰতীয় সংবিধানৰ HCDLত যি 22টা ভাষা আছে, সেই 22টা ভাষাৰ যিকোনো ভাষাতে দিব পাৰে। এই কথাখিনিৰ লগত যদি আমি 1989ত যি প্ৰশাসনিক বিধি কৰিছিলে, সেই প্ৰশাসনিক বিধিৰ জৰিয়তে APSC আমাৰ যি এক্সাম আছে, সেই এক্সামেই একেধৰণে পতাৰ কাৰণে চিন্তা চৰ্চা কৰা হৈছিল। কিন্তু আমাৰ ইতিমধ্যে পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়াই কৈছে যে অসমত যিটো আমাৰ ACS পৰীক্ষা, সেই পৰীক্ষাটো এতিয়ালৈকে লিখিতভাৱে এক প্ৰশাসনিক সিদ্ধান্ত ৰূপে যে অসমীয়াতে লিখিব পাৰিব, তেনেকুৱা এটা সিদ্ধান্ত এতিয়ালৈকে ঘোষিত হোৱা নাছিল। যি মুখ্যমন্ত্ৰী মহোদয়ে এই ঘোষণাটো কৰিলে যে অসমীয়াতে এতিয়াৰ পৰা প্ৰিলিমছ আৰু মেইনছ দিব পাৰিব, এইটোৱে কিমান যুগান্তকাৰী সিদ্ধান্ত আনিব, এই ক্ষেত্ৰত যি পৰীক্ষাৰ্থী আছে তেখেতসকলৰ স্থানত থিয় হৈ ভাবিলেহে আমি সেই কথাটো উপলব্ধি কৰিব পাৰিম। দ্বিতীয়তে যিটো আন এটা বিষয় যি সংবাদ শিৰোনামা দখল কৰিছে যোৱা 2-3 দিন ধৰি বঙাইগাঁৱৰ কেবিনেট মিটিঙৰ পিছত, এতিয়া যদি চাই যিটো কথা কোৱা হৈছে যে অসমীয়া ভাষাটোক ৰাখিব লাগে, বাধ্যতামূলক কৰিব লাগে, এটা কথা ঠিক, যিহেতু আমাৰ জাতীয় সংগঠনৰ প্ৰতিনিধিও ইয়াত আছে, শংকৰজ্যোতি বৰুৱা, তেখেতসকল যিমানেই জাতীক প্ৰতিনিধিত্ব কৰা বুলি ভাবে, ঠিক একেদৰে কিন্তু আমিও অসমীয়া, এজন অসমীয়া হয়। গতিকে মই মোৰ মায়েৰ ভাষা মাতৃভাষাটোকো সদায় থকাটো বিচাৰোঁ। এই ক্ষেত্ৰত তেতিয়াহ'লে এই সিদ্ধান্তটোৰ কাৰণে কিয় আহিল, চৰকাৰে এনে পদক্ষেপ কিয় ল'ব লগা হ'ল, এইটো সকলোৰে মনত প্ৰশ্ন হ'ব। এইকাৰণে ল'ব লগা হ'ল, আমি যদি চাই যেতিয়া 2018 চনত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ দিনত এইটো ঘোষণা কৰা হৈছিল যে 2খন পেপাৰ, কোৱালিফাইং পেপাৰ, অসমীয়া আৰু ইংৰাজী, এই 2খন কোৱালিফাইং পেপাৰ থাকিব। তেতিয়া এই সিদ্ধান্তটো কিন্তু অসমৰ সকলোতে প্ৰযোজ্য হোৱা নাছিল। বিশেষকৈ 6ষ্ঠ অনুসূচীৰ অধীনত যিবিলাক অঞ্চল আছিল, আপুনি যদি চাই বৰাক, ডিমাচা, কাৰ্বি আংলং আৰু বড়ো, তাৰমানে এই যদি আমি এই অঞ্চলকেইটা চাওঁ, অসমত 3,30,00,000 জনতাৰ প্ৰায় 40%, তাৰমানে প্ৰায় 1,32,00,000 মানুহে এই অঞ্চলখিনিত থাকে, যিয়ে এই কোৱালিফাইং পেপাৰখিনি দিব নিদিলেও হয় বা দিব নালাগে। গতিকে এইটো যদি আমি এটা ষ্টুডেণ্টৰ স্থানত থিয় হৈ চাওঁ, প্ৰথমতে এইটো ডিছক্ৰিমিনেট কৰা হ'ব, কাৰণ দিব লাগিলে চবতে দিব লাগিব, দিব নালাগিলে ক'তোৱে দিব নালাগে। তাৰপিছত কি হ'ল, আনকি কেইজনমান অসমীয়া ছাত্ৰই
আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন PLI প্ৰায় ৭৫জন ছাত্ৰই PLI দিলে যে যিহেতু ভাৰতীয় সংবিধানে এই ব্যৱধানটোৰ কেতিয়াও স্বীকাৰ কৰা নাই যে ভাষাৰ ভিত্তিত যি প্ৰতিযোগিতামূলক পৰীক্ষা হ'ব তাত বিভেদৰ সৃষ্টি কৰিব পাৰে আৰু সেইকাৰণে তেখেতসকলে যেতিয়া আপিলটো কৰিলে যে তেখেতসকল আছিল প্ৰায়ে ইংৰাজী মিডিয়ামত পঢ়া গতিকে অসমৰে দুটা ভাগত ভাগ হৈ গ'ল এটা হ'ল অসমীয়া যিয়ে ইংৰাজী মাধ্যমত পঢ়ে আনটো হ'ল অসমীয়া যি অসমীয়া মাধ্যমত পঢ়ে গতিকে আপুনি যদি আমি ষ্টুডেণ্টৰ বা ছাত্ৰ ছাত্ৰী বা পৰীক্ষাৰ্থীৰ ঠাইত ভাবোঁ যেনেকৈ অসমীয়া ষ্টুডেণ্টগৰাকীৰ কাৰণে ইংৰাজী ভাষাটো কোৱালিফাইং পেপাৰখন এটা ডাঙৰ প্ৰত্যাহ্বান ৰূপে থিয় হয় ঠিক তেনেদৰে আমাৰ অসমৰে অসমীয়া যিখিনি ষ্টুডেণ্ট থাকে তেখেতসকলৰ কাৰণেও ঠিক তেনেকৈ ইংৰাজী কোৱালিফাইং পেপাৰখন এটা প্ৰত্যাহ্বান ৰূপে থিয় হয় তাৰোপৰি যদি আমি চাওঁ যিখিনিয়ে ধৰকচোন চেণ্ট্ৰেল ছাৰ্ভিচত অসমৰ যিখিনি আমাৰ ইয়াতে বায়ুপানী সেৱন কৰি ডাঙৰ হৈ পিছত নিজৰ প্ৰফেশ্যনৰ কাৰণে বাহিৰত থাকিবলগীয়া হয় ঠিক ধৰকচোন যেনেকৈ ডিফেন্স ছেক্টৰ বা এয়াৰফ'ৰ্চ ছেক্টৰ বা বিভিন্ন ছেক্টৰত কাম কৰে তেখেতসকলৰ ল'ৰা ছোৱালীয়ে এই অসমীয়াটো নজনাৰ কাৰণে এই পৰীক্ষাটো দিব নোৱাৰে যিটো সাংবিধানিকভাৱে গ্ৰহণযোগ্যতা নাই তাৰ উপৰিও যেতিয়া এটা কথা হৈছে অসমত যেহেতু অসমীয়াটো যদি উঠাই দিয়ে তেনেহ'লে অসমীয়া ভাষাটোৰ ক্ষেত্ৰত এক প্ৰত্যাহ্বান হ'ব নেকি জীয়াই ৰখাৰ ক্ষেত্ৰত এইকাৰণে নহয় যে তাত যি কণ্ডিশ্যন কেইটামান দিছে হয়তো ভাৰতৰ ভিতৰত অসমীয়া এখন ৰাজ্য য'ত ACS পৰীক্ষা বা APSC পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণে PRC লাগিব অৰ্থাৎ পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট লাগিব গতিকে পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট বুলি কওঁতে ডেফিনেটলি তেখেতসকল বিলংছ টু অসমীয়া হ'ব লাগিব গতিকে বিলংছ টু অসমীয়া হোৱাৰ লগে লগে মই কোৱা নাই যে তেখেতে অসমীয়া ক'ব পাৰিব অৰ্থাৎ ভাৰতীয় সংবিধানে যি 22টা ভাষা স্বীকাৰ কৰি লৈছে সেই 22টা ভাষাৰ কিবা নহয় কিবা এটা ভাষা ক'ব পাৰিব হয় সহযোগী ভাষা হিচাপে বড়ো ক'ব নহয় বেংগলী ক'ব এইকাৰণে এইটো কৰা গ'ল আমি হয়তো সহযোগী ভাষাৰ ক্ষেত্ৰত ভৰত নৰহ ডাঙৰীয়াই কৈছিল যে হয় অসমীয়া ৰাখক নহয় ইংৰাজী ৰাখক দুটা অপশ্যন ৰাখক এতিয়া কথাটো হ'ল ইংৰাজী মাধ্যমৰ অসমীয়া ষ্টুডেণ্ট যিখিনি পঢ়িছে আমিতো তেওঁলোকক ক'ব নোৱাৰোঁ যে আপোনালোকে ইংৰাজী মাধ্যমত পঢ়িব নোৱাৰে সেইটো তেখেতসকলৰ নিজা ব্যক্তি স্বাধীনতা কিন্তু যিখিনিয়ে ধৰকচোন সহযোগী ভাষাটো পঢ়া নাই হয়তো তেওঁ বড়োটো পঢ়া নাই ইংৰাজীটো পঢ়া নাই সেই ষ্টুডেণ্টখিনিৰ কাৰণেতো আমি ন্যায্যতা দিব লাগিব গতিকে এই সিদ্ধান্তটো হয়তো আমি ৰাজনৈতিক দল বা সংগঠন বিশেষ বিভিন্ন প্ৰতিক্ৰিয়া হ'ব পাৰে কিন্তু ছাত্ৰ ছাত্ৰীৰ স্থানত যদি থিয় হৈ আমি ভাবোঁ এইটো এটা যুগান্তকাৰী সিদ্ধান্ত আৰু ইয়ে আমাৰ উঠি অহা যুৱ প্ৰজন্মক যথেষ্টভাৱে সহায় কৰিব হয় আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰসংগ যেহেতু আহিছে এই সিদ্ধান্তৰ পিছত যেহেতু যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমাৰ অনুষ্ঠান চাই থকা বহুতে যেহেতু কিছুমান তেওঁলোকৰ মনত আসলতে এতিয়াও কিছু খেলিমেলি আছে আমাৰ সৈতে যেহেতু পল্লৱ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আছে মই তেখেতৰ কাষলৈ পুনৰবাৰ যাব বিচাৰিছোঁ ছাৰ দেখা পোৱা গৈছে এতিয়া বহুতৰ মনত কিন্তু এই ঘোষণাৰ পিছত আসলতে সমগ্ৰ বিষয়টো এতিয়াও স্পষ্ট হৈ পৰা নাই কাৰণ এটা দিনৰ মাজতে যেহেতু দুটাকৈ ঘোষণা কালি এটা পুনৰ আজি আৰু এটা ঘোষণা কৰা হ'ল গতিকে আজি যি কথা ক'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে অহা বৰ্ষৰ পৰা অসমীয়াতে দিব পাৰিব আসলতে পূৰ্বৰ পৰা লিখিব নোৱাৰিছিল নেকি এই প্ৰশ্ন আহিছে যেহেতু পূৰ্বৰ পৰা লিখাৰ কথাটো আহিছে যিসকলে প্ৰস্তুতি চলাইছে তেওঁলোকৰ মনৰ এই খেলিমেলি দূৰ কৰিবৰ বাবে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আসলতে এই ঘোষণাৰ সত্যতা বা কিদৰে তেওঁলোক স্পষ্ট হ'ব এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ মই এটা কথা ক'ম এই যিটো পৰীক্ষা হৈছে বৰ্তমান যিটো পৰীক্ষা চলি আছে সেইটো অসম চৰকাৰৰ নতুন নীতিমতে হৈছে অৰ্থাৎ আমি UPSC পেটাৰ্ণটোৱে APSCত ইন্ট্ৰডিউচ কৰিছোঁ সেইটোৰ পেটাৰ্ণত হৈছে ইয়াৰ আগতে যিবিলাক পৰীক্ষা হৈছে মই থকা কালত এটা পৰীক্ষাৰ মই ৰিজাল্ট দিয়া হৈছিলে সেই সময়ত কিন্তু অসমীয়াটো মানুহে লিখিছিলে কিন্তু এই কথাটো মই অলপ ক্লিয়াৰ কৰি দিব খুজিছোঁ কথাটো এনেকুৱা আমাৰ যিটো APSCৰ বিধি আছে সেই বিধিত এটা প্ৰভিজন আছে যে প্ৰশ্ন কাকতখন কেৱল ইংৰাজী ভাষাত লিখিব কিন্তু উত্তৰ দিয়াৰ ক্ষেত্ৰত মানে বিধিখন অলপ সাইলেন্ট হৈ আছে ইয়াত মানে কোনো স্পেচিফিক্যালি কোৱা নাই যে অসমীয়াত লিখিব পাৰিব নে নোৱাৰিব এই কথাটো কিন্তু আগৰ পৰীক্ষাবিলাকত তেনেকৈ অসমীয়াত লিখিও লৰাই চাকৰিও পাইছে কিন্তু এতিয়া এটা কথা ভাল হ'ল যে এই কথাটো স্পষ্টভাৱে লিখি দিলে যে অহাবাৰৰ এতিয়াৰ পৰা মানে অসমীয়াটো তেওঁলোকে লিখিব পাৰিব গতিকে এইটো এটা খুব ভাল ডিচিশ্যন হৈছে সেইকাৰণে মই কৈছোঁ আগতে সাইলেণ্ট আছিলে কিন্তু তথাপিও আগতেও কিন্তু অসমীয়াটো লিখিছিলে গতিকে এই কথাটো মই ক্লিয়াৰ কৰি দিব খুজিছোঁ
হয় আমি শুনি আছোঁ ছাৰ গতিকে মোৰ উত্তৰটো সেইটোৱে আগতেও এই ছিষ্টেমটো আছিলে কিন্তু বিধিত আমাৰ যিটো APSCৰ বিধি আছে সেই বিধিত কিন্তু ক্লিয়াৰলি লিখা হোৱা নাছিলে যে উত্তৰ বেলেগ ভাষাত দিব পাৰিব নোৱাৰে ইংৰাজীৰ বাহিৰে এতিয়া এইটো ক্লিয়াৰলি কৈ দিছে যেতিয়া সেইটো এটা ভাল পদক্ষেপ হ'ব বুলিয়ে মই ভাবিছোঁ মুখ্যমন্ত্ৰীয়ে যিখিনি কৈছে যে আগতে অসমীয়াত পৰীক্ষা দিব নোৱাৰে এইটো আচলতে শুদ্ধ নহয় কাৰণ মই বহুত চাকৰি কৰা মানুহ পাইছোঁ তেওঁলোকে অসমীয়াতে লিখিছে মানে মিডিয়ামটো তেওঁলোকে অসমীয়া বহুতে অসমীয়াত লিখা ইভেন এটা মোৰ লগত আজি ষ্টুডিঅ'ত মোৰ লগত এজন ল'ৰা আহিছে তেওঁ আগতে পৰীক্ষা দিছিলে APSC পৰীক্ষা তেওঁ অসমীয়া মাধ্যমতে দিছে তেওঁ যে এইটো যদিও ভট্টাচাৰ্যই কোৱা নিচিনাকৈ এইটো ৰুলত স্পেচিফিক একো নাছিলে পাৰে নোৱাৰে কিন্তু আগৰ বহুত পৰীক্ষাত মানে ল'ৰাই অলৰেডি অসমীয়াত লিখিছে বোলে এতিয়াহে অসমীয়াত লিখিব পাৰিব অহা বছৰৰ পৰা অসমীয়াত লিখিব পাৰিব আগতে পাৰা নাছিলে বুলি মুখ্যমন্ত্ৰীয়ে যিটো কৈছে এইটো শুদ্ধ নহয় তেনেহ'লে হয় মই এখেতে যিটো কৈছে মই খালি তেখেতৰ কথাখিনিৰ মই বিৰোধিতা কৰা নাই মই খালি এটা ক্লেৰিফিকেশ্যন কৰি দিব খুজিছোঁ যে আমাৰ যিহেতু আমাৰ পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়াই ইতিমধ্যে কৈছে যে অসমীয়াত লিখিছিল কিন্তু তাত বিধিগতভাৱে ক্লিয়াৰ এটা ডাইৰেকশ্যন নাছিল এতিয়া কি হৈছে যে অহা যিটো আমাৰ পৰীক্ষা অনুষ্ঠিত হ'ব সেই পৰীক্ষাটোত কুৱেশ্যন পেপাৰখনো অসমীয়াত থাকিব যিটো বুজাৰ কাৰণে সহায় হ'ব গতিকে আমি এটা ক্লিয়াৰ ডাইৰেকশ্যন নাছিল গতিকে যেহেতু ক্লিয়াৰ ডাইৰেকশ্যন নথকাৰ কাৰণে এই ব্যৱস্থাটো কৰিব লগা হ'ল আৰু যিটো আগৰ ক্ষেত্ৰতো যদি চাই এনেকুৱা ধৰণৰ আগতে আমাৰ 2018 চনত আমি আমাৰ চৰকাৰে এই সিদ্ধান্তটো আনিছিল আজি হয়তো তেখেতসকলে প্ৰতিবাদ কৰিছে কৰিব পাৰে হয়তো ৰাজনৈতিক স্বাৰ্থত কৰিব কিন্তু এটা কথা ঠিক যে 132 মই আগতে কৈছোঁ 40%ৰ কাৰণে যিটো নিয়ম নহয় 60%ৰ কাৰণে সেইটো নিয়ম হ'ব নোৱাৰে নহ'লেতো ষ্টুডেণ্টৰ লগত এইটো ডিছক্ৰিমিনেট কৰা হ'ল আমি হয়তো ভাষাটো জীয়াই ৰখাৰ কাৰণে হয় দল সংগঠন নিৰ্বিশেষে যদি কিবা ছাজেশ্যন দিব খোজে ছাজেশ্যন দিব পাৰে আমি সেইখিনি মই দলীয় প্ৰতিনিধি দলৰ প্ৰতিনিধি হিচাপে মই চৰকাৰৰ ওচৰলৈকে লৈ যাম মহন্তই যিখিনি কৈছে যে অসমীয়াত লিখিব পাৰিব বুলিয়ে কৈছে কুৱেশ্যন পেপাৰটো অসমীয়াত হ'বনে নহয় এতিয়ালৈকে এইটো মুখ্যমন্ত্ৰীয়ে কোৱা নাই অসমীয়াত লিখিব পাৰিব বুলি কৈছে যে এনেকুৱা হ'ব পাৰে যে কুৱেশ্যন পেপাৰটো ইংলিছ বা হিন্দীয়ে হ'ব অসমীয়াত লিখিব পাৰিব আগতে ইংলিছ আৰু হিন্দীত কুৱেশ্যন পেপাৰসমূহতো মানুহে অসমীয়াত মানে পৰীক্ষাৰ্থীবিলাক অসমীয়াত লিখিব পাৰে মই সেইটো কোৱা নাই মই কৈছোঁ মই খালি মই ক'ব খুজিছোঁ যে সাংবিধানিক ৰুল মতে যেনেকৈ গুজৰাটত গুজৰাটী ভাষাত কুৱেশ্যন পেপাৰখন লিখে তাৰমানে সেইটো এটা প্ৰভিজন আছে গতিকে আমাৰ ইয়াত যিটো ঘোষণা কৰিছে হয়তো সুদূৰপ্ৰসাৰী গোটেইখিনি ডিটেইলছত আহিব জনতা জনাৰ্দনক জনাব কিন্তু যদি তেনেকুৱা এটা ব্যৱস্থা কৰা হয় তেতিয়াহ'লে আমাৰ ছাত্ৰ ছাত্ৰীখিনি উপকৃত হ'ব নিশ্চয় কাৰণ ছাত্ৰ ছাত্ৰীসকল এতিয়া যথেষ্ট যিসকলে প্ৰস্তুতি চলাই আছে জানুৱাৰী যিহেতু আছে পৰীক্ষা গতিকে তেওঁলোক যথেষ্ট স্পষ্ট নোহোৱাৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে আমাৰ অনুষ্ঠান চাই থকা বহুতে বাৰে বাৰে আচলতে এই কথা ক'ব বিচাৰিছে কাৰণ যি কথা কোৱা হৈছে যে পূৰ্বৰে পৰা যিহেতু যদি অসমীয়াত লিখিব পাৰিছিল তেনেহ'লে আজি পুনৰ নতুনকৈ ঘোষণা কিয় কৰিবলগীয়া হ'ল কাৰণ তেওঁ আজি ইতিমধ্যে আমাৰ দৰ্শকলৈ আগবঢ়াইছোঁ আজি সংবাদমেলত কৈছে যে তেওঁ হোৱাটছআপ কৰিছিল নলবাৰী দুগৰাকী ছাত্ৰই যে তেওঁক এই কথা অৱগত কৰিছিল গতিকে ছাত্ৰ দুজন অৱগত নহয় নে কি আচলতে সেই কথাটোলৈ কিছু কনফিউজন আছে মানে তাত ক্লিয়াৰলি ডাইৰেকশ্যনটো নাছিল হয়তো লিখিছিল যিহেতু আমাৰ ষষ্ঠ অনুসূচীত যিকেইটা 22টা ভাষা আছে 22টা ভাষাৰ যিকোনো ভাষাতে আপুনি লিখাব পাৰিব কিন্তু যিখন APSCৰ যিখন বিধি আছে সেই বিধিখনত আইনখনত ক্লিয়াৰলি লিখা হোৱা নাছিল গতিকে যেতিয়া এতিয়া ক্লিয়াৰলি লিখি দিব গতিকে কাৰো শংকা নাথাকে এটা ক্লিয়াৰ ডাইৰেকশ্যনত যাব পাৰিব মহন্ত মই যিটো ক'ব বিচাৰিছোঁ চৰকাৰে যিটো লেংগুৱেজ পেপাৰটো কোৱালিফাইং পেপাৰটো চৰকাৰে উইথড্ৰ কৰিব নালাগিছিলে তো উইথড্ৰ নকৰি পেলাই এতিয়া অল্টাৰনেটিভ এটা ছিষ্টেম ব্যৱস্থা যিটো কৰিব পাৰিলেহেঁতেন এইটো মই যিটো কৈছোঁ যে যিবিলাকে অসমীয়া লিখিব নোখোজে সিহঁতে বেংগলীত লিখক তেওঁলোকে বেংগলী লিখিব না বড়োত লিখক যাতে অসমীয়া বেংগলী বড়োত যিসকলে লিখিব নোৱাৰে যে মুখ্যমন্ত্ৰীয়ে কৈছে প্ৰায় 25 লাখমান অসমীয়া ল'ৰা ছোৱালী আছে যিবিলাকে ইংলিছত পঢ়া শুনা কৰিছে তেওঁলোকক ইংলিছ ছাবজেক্টটো দিয়ক কিন্তু এটা লেংগুৱেজ পেপাৰ থাকিব লাগে কোৱালিফাইং যেতিয়া এজন পৰীক্ষাৰ্থী যেতিয়া চাকৰি পোৱাৰ পিছত তেওঁ অসমৰ তেওঁ ACS অফিচাৰ হ'ব আটাইতকৈ প্ৰশাসনিক শীৰ্ষ বিষয়া হ'ব তেওঁ এটা লেংগুৱেজ জনাত কি অসুবিধাটো আছে এটা লেংগুৱেজ তেওঁ জানিব লাগে আইদাৰ আছামিজ বেংগলী অৰ বড়ো অৰ ইংলিছ যে এটা লেংগুৱেজ পেপাৰ থাকিলে মই জনামতে অন্যান্য ৰাজ্যবিলাকত তেওঁলোকৰ নিজৰ ভাষাৰ এটা লেংগুৱেজ পেপাৰো মানে
আছে মানে চিভিল ছাৰ্ভিচ পৰীক্ষাত না নৰ ডাঙৰীয়া কি জানে মই আপোনাক জাষ্ট ক্লেৰিফাই কৰি দিওঁ যেতিয়া মই হয়তো আপুনি মোতকৈ বহুত জ্যেষ্ঠ বা পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া আছে কিন্তু মোৰ যিখিনি জ্ঞানৰ গভীৰতাই মোক যিখিনি কৈছে যে জেনেৰেলি কি হয় প্ৰত্যেক ৰাজ্যত ইংৰাজী আৰু এটা ষ্টেট লেংগুৱেজৰ ওপৰত কুৱেশ্যন পেপাৰখন থাকে কিন্তু একেখন ষ্টেটতে 4-5টা লেংগুৱেজত নাথাকে কিন্তু আমাৰ যিহেতু এনেকুৱা হ'ল যে অসমত ভাষাৰ ক্ষেত্ৰত ডাইভাৰ্চিফিকেশ্যন এটা আছে যেনেকৈ আমাৰ সহযোগী ভাষা হিচাপে বড়োক ঘোষণা কৰা হৈছে বেংগলী আছে গতিকে বেংগলী প্ৰধান এৰিয়া বুলি তাত স্পেচিফিক কৰিবতো নোৱাৰে গতিকে তাত অপশ্যনটো কি হয় আমি 3টা ভাষাক তেতিয়াহ'লে গুৰুত্ব দিবলৈ 4টা ভাষাক গুৰুত্ব দিব লগা হয় সেইকাৰণে এনেকুৱা হ'ল যে কিয় এনেকুৱা ধৰণৰ প্ৰতিবাদ আহিল বৰাকত নালাগে ডিমাচাত নাই কাৰ্বি আংলঙত নাই বড়োভূমিত নাই তাততো এই লেংগুৱেজ পেপাৰখন নাই গতিকে অকল মাত্ৰ কেইখনমান আমাৰ যেনেকৈ ব্ৰহ্মপুত্ৰ ভেলীত স্পেচিয়েলি ব্ৰহ্মপুত্ৰ ভেলীটো চবতে নাই কেইজন ব্ৰহ্মপুত্ৰ ভেলীত ৰাখি এটা বেলেগ বেলেগ ব্যৱস্থাৰ মাজেদি যোৱাতকৈ এটা ব্যৱস্থা কৰিলে ছাত্ৰ ছাত্ৰীখিনি উপকৃত হ'ব নহ'লেতো আপোনাৰ কথা মতে যদি লেংগুৱেজটো ৰাখিব লাগে অন্ততঃ তেতিয়াহ'লে 3-4টা লেংগুৱেজ ৰাখিব লগা হ'ল এলং উইথ দ্য ইংলিছ আৰু সেইকাৰণে সিদ্ধান্তটো লোৱা হৈছিল আৰু এইটো হাইকোৰ্টত ইতিমধ্যে গৈছে 29 তাৰিখে ইয়াৰে যদি মোৰ ভুল হোৱা নাই 29 তাৰিখে শুনানিৰ PLR শুনানিৰ কাৰণে হয়তো 29 নৱেম্বৰত দিব গতিকে তাৰে আগতে যেহেতু আপোনাৰ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমি ইয়াত ষ্ট্ৰং নহয় ষ্ট্ৰংলি ডিফেণ্ড কৰিব নোৱাৰিম সেইকাৰণে কেবিনেটত সিদ্ধান্ত লৈছিল এইটো উঠাই দিয়াৰ মহন্ত ডাঙৰীয়া মই ক'ব বিচাৰিছোঁ যিহেতু গোটেই বিষয়টো কোৰ্টত এতিয়া ক'বলৈ গ'লে ছাবজিডিউচ হৈ আছে নিষ্পত্তি নোহোৱাকৈ চৰকাৰে কোৰ্টলৈ কেনে ৰৈ থাকিব পাৰিলেহেঁতেন যে আদালতে কি ৰায় দিয়ে যে চৰকাৰে কেবিনেটৰ এইটো ডিচিশ্যন ল'ব পাৰিলেহেঁতেন যে আদালতে যি ডিচিশ্যন দিব যিটো ৰুলিং দিব আমি সেইটোকে মানিম বা আদালতক চৰকাৰে আছামিজ লেংগুৱেজ পেপাৰটো APSC পৰীক্ষাত লাগে বা থাকিব লাগে এইটো লৈ পেলাই যুক্তি আগবঢ়াব পাৰিলেহেঁতেন কোৰ্টে মানা নামানাৰ পিছত আহিব কিন্তু আসাম গভৰ্ণমেণ্টে এইটো যুক্তি এডভোকেট জেনেৰেলৰ বা গভৰ্ণমেণ্ট লয়াৰ্ছবিলাকৰ দ্বাৰা এইটো যুক্তি আদালতত তেওঁলোকে প্ৰদৰ্শন বা যুক্তি দিব লাগিছিলে যে এটা লেংগুৱেজ পেপাৰ আছামিজ থাকিব লাগে মই যিটো কৈছোঁ যে যিসকল ল'ৰা ছোৱালী ইংলিছ মিডিয়ামত পঢ়া শুনা কৰিছে ইহঁতক অসমীয়া লেংগুৱেজটো কোৱালিফাইং ছাবজেক্টটো ইম্প'জ কৰিব নালাগে তেওঁলোকৰ কাৰণে অপশ্যন এটা ৰাখিব লাগে আছামিজ অৰ ইংলিছ অৰ বেংগলী অৰ বড়ো কিন্তু লেংগুৱেজ পেপাৰ এটা চবে কোৱালিফাইং লেংগুৱেজ পেপাৰ এটা দিব লাগে যিহেতু তেওঁ অসমৰ মানে তেওঁ চিভিল ACS অফিচাৰ হ'ব এটা লেংগুৱেজ পেপাৰ তেওঁ জানিব লাগে যিকোনো এটা অপশ্যনেল হয় মই শংকৰ বৰুৱাৰ কাষলৈ যাব বিচাৰিছোঁ মই পুনৰ আপোনালোকৰ কাষলৈ আহিম শংকৰজ্যোতি বৰুৱা হয় নিশ্চিতভাৱে কথাটো হৈছে যে বাধ্যতামূলক অসমীয়া ভাষাটো কাকতখন উঠাই দিয়াৰ পিছত আচলতে প্ৰভাৱ কেনেকৈ পৰিব এতিয়া ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ কথা কৈ থকা হৈছে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত তুলনা কৰা হৈছে 10 লাখ 25 লাখ ছাত্ৰ ছাত্ৰীৰ এটা হিচাপ দিয়া হৈছে এই তথ্যটো কিমান শুদ্ধ এই কথা বতৰাবিলাক আমি নাজানো এতিয়া প্ৰথম কথা হৈছে যে অসমীয়া মাধ্যমৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকল যে মনত এটা এলাহ জন্মিলে বা অভিভাৱকসকলে অসমীয়া মাধ্যমত যে ল'ৰা ছোৱালীবিলাক পঢ়াব নিবিচাৰে তাৰ কাৰণে দায়ী কোন তাৰ কাৰণে দায়ী চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক বিশেষকৈ চৰকাৰী মাধ্যমৰ বিদ্যালয়বিলাকক কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে তাত এটা আন্তঃগাঁথনিৰ অভাৱ তাত এটা ভাল শিক্ষাৰ পৰিৱেশৰ অভাৱ বহু দিনলৈকে তাত শিক্ষকক নিযুক্তি নিদিয়ে যাৰ কাৰণে আচলতে অসমীয়া মাধ্যমৰ প্ৰতি মানুহৰ অনীহা জন্মি লাহে লাহে মানুহবিলাকে ইংৰাজী মাধ্যমৰ প্ৰতি ধাবিত হ'ল লগে লগে বহু অভিভাৱক CBSEৰ প্ৰতি ধাবিত হ'ল এনেকৈ গৈ অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক এতিয়া ধ্বংসৰ গৰাকলৈ গৈ আছে আমিও যেতিয়া অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়িছিলোঁ তেতিয়াও আমাৰ মনলৈ ভাৱ আহিছিল যে আমি কিয় অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়িছোঁ বহিবৰ কাৰণে এখন ভাল বেঞ্চ ডেস্ক নাই শিক্ষক যদি অংকৰ শিক্ষকজন থাকে ইংলিছৰ শিক্ষকজন নাথাকে ইংলিছৰজন থাকিলে কোনোবা অসমীয়াৰ শিক্ষকজন নাথাকে তাত 4জন শিক্ষকে গোটেই 5ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে পাঠদান কৰি থাকে তেনেকুৱা অৱস্থাত কোনে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়িবলৈ যাব যি 2-1% যি শতাংশই অসমীয়া মাধ্যমত পঢ়ি আছিলে সেইসকলে অসমীয়া মাধ্যমৰ জৰিয়তে যিবিলাক সংৰক্ষিত হৈ আছিলে সেইবিলাকৰ কাৰণে তাত আকৰ্ষিত হৈ পঢ়ি আছিলে এতিয়া APSCটো আমি এক প্ৰকাৰ অসমীয়া মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বা অসমীয়া বিষয় থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি সংৰক্ষণ বুলি ক'ব পাৰোঁ এতিয়া এই হঠকাৰী সিদ্ধান্তটোৱে এই সংৰক্ষণ ব্যৱস্থাটো পোনে উঠাই দিছে এতিয়া ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি বা অসমীয়া ভাষাটোৰ প্ৰতি আৰু অনীহা জন্মিব আৰু চাই থাকক আৰু কেইদিনমানৰ পিছত অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক কিন্তু শূন্য হ'বলৈ গৈ আছে কিছুদিনৰ আগতে আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী তাৰ প্ৰমাণ পোৱা নাই নেকি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো তেখেতসকলে ঘোষণা কৰিবৰ কাৰণে এই ক'ভিড পৰিস্থিতিত যেনেকুৱা ধৰণৰ
তেখেতসকলে ভেকু ভাওনা কৰিলে CBSE কিন্তু কোনো ধৰণৰ ভেকু ভাওনা নকৰাকৈ তেখেতসকলে পটাপট এটা ৰিজাল্ট দি দিবৰ কাৰণে সক্ষম হ'ল কিন্তু আমাৰ শিক্ষা ব্যৱস্থাটো আমাৰ শিক্ষা বিভাগ সেৱা হওক কাউন্সিল হওক তেখেতসকলৰ অনিহাৰ কাৰণে বহু অভিভাৱকসকলে আমাক কৈছে যে আমি কি কাৰণত কাৰ ওপৰত আস্থা ৰাখি আমি অসমীয়া মাধ্যমৰ বিদ্যালয়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়াম আৰু এনেকুৱা ধৰণৰ যদি সিদ্ধান্ত আহি থাকিবলগীয়া কয় যে অসমীয়া বাধ্যতামূলক নহ'লেও ইংৰাজী মাধ্যমত পঢ়িলেও অসমীয়া বিষয় নাথাকিলেও হিন্দী ক'ব পাৰিলেও আনকি যদি APSCত উত্তীৰ্ণ কৰিব পৰা যায় তেনেকুৱা ধৰণৰ সিদ্ধান্ত যদি কয় অসমত যে অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকত এটা ডাঙৰ তলা লাগিব আৰু তাত যে আটাইতকৈ বেছি অৰিহণা চৰকাৰে লগাব এইটো কথা স্পষ্ট আৰু আহি থাকিবলগীয়া দিনত অসমীয়া মাধ্যমৰ বিদ্যালয়ত শিক্ষক নাই আন্তঃগাঁথনিৰ অভাৱ এইবিলাক ক্ষেত্ৰত যে চৰকাৰে গালি খাই থাকে এই গালি গালাজবিলাক নহ'ব গোটেইখিনি CBSE গাঁঠ কৰি ল'ব আৰু CBSE বিদ্যালয় খুলিব গাঁৱে ভূঞে ইংৰাজী মাধ্যমৰ বিদ্যালয়বিলাক খুলিব আৰু আমাৰ যিটো ভাষা সেই ভাষাটো লিখিত ৰূপত আমি অভ্যাস কৰিব নোৱাৰাৰ কাৰণে লিখিত ৰূপটো আমি নজনাৰ কাৰণে মৌখিক ৰূপত আমি কেৱল ভাষাটো জানিম যিটোৱে মৌখিক ৰূপত আমাক ভাষাটো জীয়াই ৰখাৰ ক্ষেত্ৰত বাধা আহি পৰিব আৰু ভাষাটোৰ কাৰণে সংকট সেই কথাটো আমি বাৰে বাৰে কৈ আহিছোঁ আজি তামিলনাডু হওক গুজৰাটত মহাৰাষ্ট্ৰত হওক তেখেতসকলৰ চিভিল ছাৰ্ভিচ পৰীক্ষাবিলাকলৈ আমাৰ চৰকাৰবিলাকে চোৱা উচিত তেখেতসকলৰ ৰাজ্যৰ ভাষাটো আচলতে তাত বাধ্যতামূলকভাৱে তেখেতসকলে পঢ়িব লাগে এই কামটো বহুত আগৰ পৰা কৰিব লাগিছিল আজি এতিয়া কংগ্ৰেছে কথা কৈও লাভ নাই বা বিজেপিয়ে কথা কৈ লাভ নাই তেখেতসকলৰ দিনতো তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই চিঞৰ বাখৰ কৰি থাকিলে কেৱল ভোটৰ অংক কৰি ভোটৰ স্বাৰ্থ কৰি এই কাম কাজবিলাক কৰি থাকে আমিতো অতীজৰ পৰাই শুনি আছোঁ অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আন্তঃগাঁথনি উন্নত কৰিব লাগে কোনেওতো নকৰিলে যাৰ কাৰণে অনীহাৰ সৃষ্টি হ'ল এতিয়া যি APSCৰ এটা বাধ্যতামূলক অসমীয়া পেপাৰ এখন আছিল অসমীয়া মাধ্যমৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকল আকৰ্ষিত হৈ আছিল তাকো উঠাই দিছে কেৱল হিন্দী ক'ব জানিলেও APSCৰ জৰিয়তে অসমত সেৱা আগবঢ়াব পাৰিব তাৰ কাৰণে দুটা কথা কোৱা হৈছে যে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব 2 বছৰ এক্সচেঞ্জত নাম থাকিব লাগিব গতিকে অসমৰ স্থায়ী বাসিন্দা হ'বৰ কাৰণে এক্সচেঞ্জত নাম ভৰাবৰ কাৰণে প্ৰক্ৰিয়াটো কিমান সহজ মই সেই কথাখিনি আকৌ পুনৰ ক'ব বিচৰা নাই এইটো আটাইতকৈ সহজ প্ৰক্ৰিয়া গতিকে কাইলৈৰ তাৰিখত APSCৰ জৰিয়তে কোনোবা এজন যদি SCS বিষয়া বা APS বিষয়া অসমত যদি নিযুক্তি হয় তেখেতে যদি অসমীয়া ক'ব নাজানে তেনেহ'লে তাত কোনো ডাঙৰ কথা নাই তেখেতে হিন্দী কৈয়ে গোটেই কাম কাজ চলাই যাব পাৰিব ই এটা মাৰাত্মক সিদ্ধান্ত এই সিদ্ধান্তটো বাতিল কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ হয় মই পুনৰ আপোনাৰ কাষলৈ যাম আপুনি উত্থাপন কৰা প্ৰশ্নকেইটাৰ উত্তৰ মই ডক্টৰ দেৱজিৎ মহন্তৰ পৰা ল'বৰ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে যিহেতু এটা সৰু বিৰতি ল'ব লাগিব বিৰতিৰ পিছত পুনৰ উভতি আহিম আমাৰ আলোচনাৰ মাজলৈ উভতি আছোঁ বিৰতিৰ পাছত আপুনি চাই আছে কভাৰ ষ্টৰী আৰু কভাৰ ষ্টৰীত আজি আমি কথা পাতি আছোঁ বঙাইগাঁও কেবিনেটত ৰাজ্যিক চৰকাৰে লোৱা এটা সিদ্ধান্ত তাৰপিছতে ৰাজ্যজুৰি ভাষা বিতৰ্কৰ তাৰপিছত পুনৰ আজি সংবাদমেল যোগে মুখ্যমন্ত্ৰীগৰাকীৰ APSC সন্দৰ্ভত এটা নতুন সিদ্ধান্ত সেয়া হৈছে যে অহা বৰ্ষৰ পৰা অসমীয়াতে দিব পাৰিব APSC পৰীক্ষা কিন্তু এই ঘোষণাৰ পাছতে আচলতে এতিয়াও সকলোখিনি যেহেতু স্পষ্ট হোৱা নাই গতিকে ইয়াৰ লগত আৰু বহুখিনি আনুষংগিক কথা আছে যিখিনি কথা আমি আচলতে পাতিব বিচাৰিছোঁ যিখিনি স্পষ্টতা হৈ আছে এতিয়াও সেইখিনি স্পষ্ট কৰিব বিচাৰিছোঁ যিহেতু সকলো পক্ষৰ লোক আমাৰ সৈতে আছে আমাৰ সৈতে APSCৰ প্ৰাক্তন অধ্যক্ষ আছে আৰু বিৰতিৰ পিছতে মই পুনৰবাৰ পল্লৱ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ এই সমগ্ৰ বিষয়টোলৈ ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে পূৰ্বৰে পৰা লিখাৰ কথাটো যদিও আছিল যে এতিয়া হয়তো অনুষ্ঠান চোৱাৰ পিছত যিসকলৰ মনত যিসকল স্পষ্ট হ'ব পৰা নাছিল তেওঁলোক নিশ্চয় এই কথাটোত স্পষ্ট হৈছে যে কিন্তু এইবাৰ তেওঁলোকে আজি যিহেতু ঘোষণা কৰিছে গতিকে এতিয়াৰ পৰা মুকলিকৈ এই ঘোষণা যেহেতু কৰা হ'ল গতিকে এতিয়াৰ পৰা দিব পাৰিব কিন্তু তাৰ পিছতো যেহেতু এতিয়াও এই সমগ্ৰ বিষয়টোক লৈ বহুখিনি কনফিউজন আছে বা এই সিদ্ধান্ত লোৱাৰ পিছতো ইয়াৰ পূৰ্বে বঙাইগাঁও কেবিনেটত যি সিদ্ধান্ত লৈছিলে যিখন যি পৰীক্ষা যি যোগ্যতা নিৰ্ধাৰক যিখন পেপাৰৰ কথা কোৱা হৈছিলে সেই বিষয়টোক লৈ কিন্তু এতিয়াও যিহেতু মতভেদ দেখা পোৱা গৈছে আপুনি কি ক'ব বিচাৰিব কি সমাধান সূত্ৰ আগবঢ়াব বিচাৰিব সমাধান সূত্ৰ মানে মই এই কথাত এটা কথা ক'ব খুজিছোঁ যে ইতিমধ্যে আপোনালোকে কৈছে যে এই সম্পৰ্কে গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা কেছ অলৰেডি ৰুজু হৈ আছে এতিয়া সেই সিদ্ধান্তৰ ওপৰতহে গোটেইখিনি ডিপেণ্ড কৰিব কিন্তু মই মোৰ পাৰ্চনেল যদি অপিনিয়নটো বিচাৰে তেতিয়াহ'লে মই এটা কথাই ক'ম যে যিখন দ্য আছাম অফিচিয়েল লেংগুৱেজ এক্ট 1960 আৰু এইটো যিখন বাৰে বাৰে মাজে মাজে এমেণ্ডো হৈ আছে সেই অফিচিয়েল এক্টখন আমি মানি চলিব লাগে
সেই অফিচিয়েল এক্টখনত কোৱা আছে যে ব্ৰহ্মপুত্ৰৰ ভেলীৰ ল'ৰা ছোৱালীয়ে অসমীয়া ভাষা মানে অফিচিয়েল লেংগুৱেজ হ'ব আৰু বৰাক ভেলীৰ ক্ষেত্ৰত বেংগলী আৰু লাষ্ট এমেণ্ডমেণ্টৰ 2020 চনৰ এমেণ্ডমেণ্টৰ মতে BTADত বড়ো ভাষা এছ'চিয়েট ভাষা হ'ব কিন্তু যিখিনি অট'নমাছ কাউন্সিলৰ এৰিয়া আছে সেইবিলাক এৰিয়াত ইংৰাজী মাধ্যমটোও থাকিব যিহেতু ইংৰাজী মাধ্যমটোও থাকিব এজ অফিচিয়েল লেংগুৱেজ মোৰ বোধেৰে সেই পদ্ধতিটো আমি ইয়াত এপ্লাই কৰিব লাগে অৰ্থাৎ ব্ৰহ্মপুত্ৰ ভেলীৰ ক্ষেত্ৰত অসমীয়া তাৰপিছত বৰাক ভেলীৰ ক্ষেত্ৰত বেংগলী আৰু BTADৰ ক্ষেত্ৰত বড়ো এই তিনিটা ভাষা মোৰ মতে থাকিব লাগে আৰু যদি কোনোবা ল'ৰা ধৰক বৰাক ভেলীত আছে যি ল'ৰাই অসমীয়াত লিখিব খোজে তেওঁক সেইটো দিব লাগে কাৰণ আছামিজ ইজ এন অফিচিয়েল লেংগুৱেজ সেইটো আমাৰ ছেকশ্যন 3 অফ দ্য এক্টে অলৰেডি কৈছে তাৰ বাহিৰে মই আৰু এটা কথা ক'ব খোজোঁ যে অসমৰ বাহিৰৰ যদি কোনোবা মানুহে এপ্লাই কৰে তেতিয়াহ'লে তেওঁলোকে অসমীয়া ভাষাত পৰীক্ষা দিব লাগিব এইটো বাধ্যতামূলক কৰিব লাগে ইয়াৰ কাৰণটো মই কিহৰ কাৰণে কৈছোঁ আপোনালোকে যদি চাই গুজৰাট আপোনালোকে যদি চাই কেৰালা কৰ্ণাটক পাঞ্জাব এইবিলাক সকলোতে নিজৰ নিজৰ ভাষাৰ হেৰি আছে এজন বক্তাই অৱশ্যে এটা কথা কৈছে যে অসমৰ যিখিনি কমপ্লিকেশ্যনছ সেই কমপ্লিকেশ্যনছখিনি বাকী জেগাবিলাকত নাই কিন্তু মই এটা কথা আপোনালোকক ক'ব খোজোঁ যে যোৱা 2019 চনত কেৰালা পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ সন্মুখত বহুত এজিটেশ্যন হৈছিলে সেই এজিটেশ্যনৰ কাৰণ হৈছিলে তাত যিখন পেপাৰ আহে পেপাৰখন খালি ইংলিছ ভাষাত আহে ইংৰাজীত আহে গতিকে তেওঁলোকে কৈছিলে যে মালায়ালাম ভাষাওতো তাত থাকিব লাগে তাতে অদূৰ গোপাল কৃষ্ণন যিজন আমি ফিল্ম জগতৰ এজন ডাঙৰ ব্যক্তি বুলি আমি জানো তেওঁ সেই এজিটেশ্যনটোত ভাগ লৈছিলে যে মালায়ালাম ভাষাটো হেৰি কৰিব লাগে তাৰ চৰকাৰে তাত এটা কথা কিন্তু কৈছে যে মালায়ালাম ভাষাটো তেওঁলোকে সেই কুৱেশ্যন পেপাৰ দিব লগতে কিন্তু তেওঁলোকে আৰু এটা কথা কৈছিলে যে তামিল আৰু কানাড়া তাৰমানে তামিল আৰু কানাড়া মানুহো তাত আছে গতিকে সেই ভাষাটো তেওঁলোকে প্ৰশ্ন কাকত দিব এই কথাখিনি তাত উল্লেখ কৰিছিলে গতিকে মই দেখোঁ যে ভাৰতবৰ্ষৰ বিভিন্ন পাব্লিক ছাৰ্ভিচ কমিশ্যনে যদি এনেকুৱা এটা ভাষা ৰাখিব পাৰে আমি কিয় নোৱাৰোঁ মই আচলতে মোৰ সেইটো কথা গতিকে মোৰ মতে আমি আছাম অফিচিয়েল লেংগুৱেজ এক্ট 1960 মতে যিখিনি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থাখিনি ল'ব লাগে আৰু ভাৰতৰ বেলেগ প্ৰান্তৰ পৰা যদি মানুহে কোনোবাই ইয়াত এপ্লাই কৰে তেতিয়া তেওঁলোকে অসমীয়া ভাষাত দিয়াটো বাধ্যতামূলক কৰিব লাগে কাৰণ আছামিজ ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম এজ পাৰ ছেকশ্যন 3 অফ দ্য আছাম অফিচিয়েল লেংগুৱেজ এক্ট 1960 হয় স্যাৰ আৰু এটা প্ৰশ্ন যেহেতু উত্থাপন হৈছে কাৰণ তিনিটা চৰ্তৰ কথা কোৱা হৈছে যেতিয়াই APSCৰ এই নতুন ঘোষণাৰ কথা কোৱা হ'ল এই যিখন যোগ্যতামূলক হয় যিখন যোগ্যতামূলক কাকত প্ৰত্যাহাৰ কৰাৰ পিছতে যেহেতু ভাষা বিতৰ্কৰ কথাটো আহি পৰিলে তাৰ পিছতে যেহেতু তিনিটা কণ্ডিশ্যনৰ কথা কোৱা হৈছিলে তাৰ ভিতৰত এটা আছিলে যে অসমীয়া ভাষা সলসলীয়াকৈ ক'ব পাৰিব লাগিব এতিয়া কথাটো হৈছে APSCয়ে ৰাইজক কিদৰে নিশ্চয়তা প্ৰদান কৰিব যে অসমীয়া ভাষা এজন কেণ্ডিডেটে সলসলীয়াকৈ ক'ব পাৰে নে নোৱাৰে সেই আচলতে কিদৰে নিৰূপণ কৰা হ'ব এই প্ৰশ্ন এতিয়া আহি পৰিছে আমাৰ সংযোগ বিচ্ছিন্ন হৈছে মই পুনৰ তেখেতৰ কাষলৈ আহিম তেখেতে যিখিনি কথা কৈছে মই সেই প্ৰশ্নটো আপোনাৰ কাষলৈ লৈ আহিব বিচাৰিছোঁ আপোনাৰ প্ৰশ্নটোলৈকে বিষয়টোলৈকে যোৱাৰ আগতে শংকৰজ্যোতি বৰুৱাই এটা কথা কৈছিলে যে পৰীক্ষা পতাৰ নামত ভেকু ভাওনা কৰিছে তেখেতে এই গুৰুত্বপূৰ্ণ সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদকৰ নিচিনা গুৰুত্বপূৰ্ণ পদত থাকি এই আষাৰ কিয় ক'লে সেইটো এটা চিন্তনীয় বিষয় কাৰণ তেখেতৰ জ্ঞাতাৰ্থে মই জনাওঁ যে অসম চৰকাৰে এই বিশেষকৈ 10 আৰু 12ৰ পৰীক্ষা পতা নপতাৰ ক্ষেত্ৰত হয়তো বহুত বছৰৰ মূৰত চৰকাৰে জাতীয় সংগঠন
আৰু সাহিত্য সভাকে ধৰি বিভিন্ন সংগঠনৰ লগত আলোচনা বিলোচনা কৰি পৰীক্ষা পতা নিপতাৰ সিদ্ধান্তটো লৈছিল প্ৰথমতে পতাৰ সিদ্ধান্ত লৈছিল যেহেতু আমি CBSEৰ নিচিনাকৈ ইয়াত ষান্মাসিক ব্যৱস্থাটো নাই বা আমাৰ তেখেতে কৈছে আন্তঃগাঁথনি বা বিভিন্ন ধৰণৰ আমি যিহেতু সেমিষ্টাৰ চিষ্টেম আমি ফলো নকৰোঁ গতিকে সেই ক্ষেত্ৰত অসম সাহিত্য বা তাৰপিছত সদৌ অসম ছাত্ৰ সন্থা অসম জাতীয়তাবাদী পৰিষদ এই সকলোৱে কিন্তু সিদ্ধান্তত উপনীত হৈছিল সমৰ্থন দিছিল যে আমি পৰীক্ষাটো পাতিম দুৰ্ভাগ্যজনিত কাৰণত কোভিডৰ কাৰণে আমি পাতিব নোৱাৰিলোঁ তাৰপিছত এই কথাখিনি কিন্তু তেখেতসকল সকলোৱে জ্ঞাত তাৰপিছতো ভেকু ভাওনা বুলি কোৱাটো এটা দুৰ্ভাগ্যজনক বুলি মই ক'ম দ্বিতীয়তে তেখেতে আৰু এটা কথা কৈছিল যে লিখিত আৰু মৌখিক আমি যদি মৌখিক ভাষাতে ৰখি যাওঁ তেতিয়াহ'লে অসমৰ জাতীয় ভাষাটো কেনেকৈ ৰাখি আমাৰ মাজত থাকিব আপুনি হয়তো এইটো জ্ঞাত আমি প্ৰথম পৰ্যায়তে আলোচনা কৰিছোঁ যে নাও অনৱাৰ্ডছ আগতে যিহেতু বিধিগতভাৱে এইটো ঘোষণা বা তাত লিখিতভাৱে নাছিল যে IASৰ নিচিনাকৈ ACS পৰীক্ষাও এতিয়া অসমীয়াতে দিব পাৰিব বা অসমীয়াতে লিখিব পাৰিব গতিকে যেতিয়াই অসমীয়াত লিখা হ'ব তেতিয়াই ডেফিনেটলি নিজৰ মাদাৰ লেংগুৱেজত বা সহযোগী ভাষাত লিখিবই আন এটা কথা মই এইটো হয়তো পল্লৱ ভট্টাচাৰ্য তেখেতৰ লগত মই আৰ্গুমেণ্ট কৰিব খোজা নাই জাষ্ট এটা কথা খালি মোৰ মনত প্ৰতিক্ৰিয়া হৈছে তেখেতে কৈছিলে যে যিখিনি বাহিৰৰ ষ্টুডেণ্ট সেই ষ্টুডেণ্টখিনিক অসমীয়া মিডিয়ামত বাধ্যতামূলকভাৱে দিব লাগে এতিয়া যদি আমি এটা কথা ভাবোঁ যিখিনি বাহিৰত যাব তেখেত হয়তো সহযোগী ভাষাৰো হ'ব পাৰে হয়তো বড়ো ভাষাৰ হ'ব পাৰে বা বেংগলী মিডিয়ামৰ হ'ব পাৰে কাৰণ বেংগলীটো আমাৰ অফিচিয়েল লেংগুৱেজ হিচাপে স্বীকৃত হৈ আছে কাৰণ 1970ত মই যিমান দূৰ মোৰ জ্ঞানৰ পৰিসৰে কয় গুৱাহাটী ইউনিভাৰ্চিটি এটা ৰুল কৰিছিল যে অসমত যিমান গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত কলেজ আছে সবতে অসমীয়া ভাষাটো বাধ্যতামূলক হ'ব লাগিব তাৰপিছত এটা কিন্তু 5 নম্বৰ এটা সাব ক্লজ অন্তৰ্ভুক্ত কৰিব লগা হৈছিল যে ব্ৰহ্মপুত্ৰ বিশেষকৈ ব্ৰহ্মপুত্ৰ বৰাক ভেলীত বেংগলী প্ৰধান ষ্টুডেণ্টে যদি বেংগলী মিডিয়ামৰ ষ্টুডেণ্টে যদি কোনোবা পৰীক্ষা দিব খোজে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰতো তেখেতক বেংগলী মিডিয়ামত দিয়াৰ অনুমতিটো দিছিল এতিয়া মোৰ কথাখিনি এইটোৱে যদি আমি বাহিৰত বিশেষকৈ ডিফেন্স সেক্টৰে হওক বা বিভিন্ন কাৰণত যিখিনি লোক অসমৰ লোক তাত থাকে তেখেতসকলে যদি অসমীয়াত দিব লগা হয় হয়তো তেওঁ বড়ো ভাষাত দিলে বেছি কমফৰ্ট হ'ব গতিকে অপশ্যনটো আমি এনেকুৱা কৰিব লাগিব হয়তো যিকোনোত দিব লাগিব গতিকে এনেধৰণৰ সমস্যাটো এনেধৰণৰ কথাই সমস্যাবিলাক সমাধান নকৰে গতিকে যিহেতু 2008ত আমি বিশেষকৈ 6 শিডিউলৰ যিবিলাক অঞ্চল আছে তাত পৰীক্ষা কিছু ক্ষেত্ৰত এই যিটো অসমীয়া বা ইংৰাজীৰ পৰীক্ষাটো নপতাটোৰে সিদ্ধান্ত হৈছিল তাত নালাগে দিব গতিকে সেইটো সকলোৰে ক্ষেত্ৰতে সমব্যৱস্থা কৰিলে ছাত্ৰ ছাত্ৰীখিনি উপকৃত হ'ব বুলি মই ভাবোঁ আৰু যিটো শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াই কৈছে যে হয় আমি য'ত তেখেতসকলে প্ৰতিটো পদক্ষেপত আমি কিন্তু ছাত্ৰ সন্থাৰ লগত একেলগে আলোচনা কৰিও আগবাঢ়ি গৈছে বিশেষকৈ পৰীক্ষা নিৰীক্ষাৰ ক্ষেত্ৰত এই ক্ষেত্ৰতো যদি তেখেতসকলৰ কিবা ক'ব লগা থাকে তেখেতসকলে যদি কয় মই ডেফিনেটলি তেখেতৰ কথাখিনি মই শুনিছোঁ সেইখিনিও দলৰ জৰিয়তে মই চৰকাৰৰ ওচৰলৈকে দৃষ্টিগোচৰ কৰিম বুলি মই তেখেতকো আশ্বাস দিছোঁ কিন্তু তেখেতে ভেকু ভাওনা বুলি নকলে ভাল আছিল বুলি মই ভাবোঁ মই পুনৰ পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ যিহেতু সংযোগ বিচ্ছিন্ন হৈছিল আমাৰ তেখেতৰ সৈতে হয় ছাৰ ক'ব পাৰে হয় আচ্ছা মই এটা ক্লেৰিফিকেশ্যন দিব খুজিছোঁ মই যিটো কৈছিলোঁ যে অসমৰ বাহিৰৰ ল'ৰা ছোৱালীয়ে যিবিলাকে এপ্লাই কৰে তাৰ অৰ্থ এইটো নহয় যে অসমৰ ল'ৰা ছোৱালী গৈ বাহিৰত পঢ়িছে তেওঁলোকে অসমীয়াত দিব মই সেই কথাটো কোৱা নাছিলোঁ আচলতে মানে মই কৈছিলোঁ যে যিবিলাক ল'ৰা ছোৱালী বেলেগ ষ্টেটৰ হয় আৰু তেওঁলোকে তাৰমানে APSCত এপ্লাই কৰিছে কাৰণ আৰ্টিকল 16 উইদিন ব্ৰেকেট 2 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন তাত মানে সেই ধাৰামতে বাহিৰৰ ল'ৰা ছোৱালীয়েও ইয়াত এপ্লাই কৰিব পাৰে আচলতে মই সেই কথাটো কৈছোঁ গতিকে মই সেইসকল ল'ৰা ছোৱালীৰ কথাহে কৈছোঁ যিসকলে বাহিৰৰ পৰা এপ্লাই কৰিব তেওঁলোকে অসমীয়া ভাষাটো পৰীক্ষাটো দিব লাগিব মানে মই এই কথাটো কোৱা নাই যে অসমৰ পৰা গৈ কোনোবা ল'ৰাই বাহিৰত পঢ়িছে তেওঁ হেৰি এইটো কি কয় তেওঁলোকৰ কথা মই কোৱাই নাই মই আচলতে সেই বাহিৰা লোকখিনিৰ কথাহে কৈছিলোঁ হয়
মই ছাৰৰ কথাখিনি ক্লাৰিফিকেশ্যনৰ কাৰণে ধন্যবাদ জনাইছোঁ তেখেতক। খালি এটা কথা মই ইয়াত আৰু এটা সংলগ্ন কৰি দিব বিচাৰিছোঁ যে যিখিনি আমাৰ এতিয়া নতুন এটা নিয়ম কৰিব খুজিছে যে APSCত বিশেষকৈ আমাৰ ACS পৰীক্ষা বা APSC পৰীক্ষা যিয়ে দিব তেওঁৰ PRC থাকিব লাগিব। গতিকে যিহেতু তেওঁক PRC পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট ইয়াৰে হ'ব লাগিব, গতিকে বাহিৰৰ ষ্টুডেণ্টে বাহিৰৰ ৰাজ্যৰ ষ্টুডেণ্টে যাত তেওঁলোকৰ নিজা পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট নাই তেওঁলোকে APSCৰ ক্ষেত্ৰত এপিয়াৰ হোৱাৰ কথাটোতে হয়তো এটা প্ৰতিবন্ধকতা আহিব আৰু যিটো হয়তো অসমৰ সামগ্ৰিক বা ভাষাৰ ক্ষেত্ৰত বা অসমীয়া আমাৰ স্বাৰ্থৰ ক্ষেত্ৰত এটা আদৰণীয় পদক্ষেপ বুলি মই ভাবোঁ। হয়, মই শংকৰ বৰুৱাৰ কাষলৈ এবাৰ যাব বিচাৰিম। যিকেইটা দেৱজিৎ মহন্তদেৱে প্ৰশ্ন উত্থাপন কৰিছে কি উত্তৰ দিব বিচাৰিব? প্ৰথম কথা তেখেতে যিটো কথা ক'লে যে ভেকু ভাওনা কিয় ক'লে বুলি, কাৰণ এইটো ভেকু ভাওনা হয় কাৰণে ভেকু ভাওনা বুলি কৈছোঁ। তেখেতে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ সময়ত আমি ওতঃপ্ৰোতভাৱে চৰকাৰৰ গোটেই বিষয়কেইটাৰ লগত জড়িত হৈ আছিলোঁ, আমি সহায়ো কৰিছিলোঁ। গতিকে আমি গোটেই কথা বতৰাখিনি গম পাওঁ কাৰণে মই ভেকু ভাওনা বুলি কৈছোঁ। কাৰণ 7 লাখ ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দিব, জীৱনৰ দুটা গুৰুত্বপূৰ্ণ পৰীক্ষা। সেই পৰীক্ষাকেইটা বিধি ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হয়, সেই কথা আমি সকলোৱে জানো, মহন্ত ডাঙৰীয়াও জানে, আমিও জানো। আৰু আমি ডিচেম্বৰ মাহত কৈছিলোঁ যে কৰোণাৰ পৰিস্থিতিত যিহেতু হাম কাটিছে গতিকে ফেব্ৰুৱাৰী মাহত এই পৰীক্ষাকেইটা অনুষ্ঠিত কৰিব লাগে। সেৱা সাজু আছিল, কাউন্সিল সাজু আছিল, চৰকাৰে কেৱল ইলেকশ্যনৰ কাৰণে ফেব্ৰুৱাৰীত পৰীক্ষা পাতিব নোৱাৰিলে। এইটো এটা ভেকু ভাওনা 1 নম্বৰ। দ্বিতীয়টো ভেকু ভাওনা হৈছে যে যেতিয়া পৰীক্ষা পাতিব নোৱাৰিলে তাৰপিছত আহি গ'ল পৰীক্ষা পাতিব পাৰিবনে নোৱাৰে তাৰ ওপৰত পৰ্যালোচনা আৰম্ভ হ'ল। আমি বিভিন্ন ধৰণৰ পৰামৰ্শ দিলোঁ, 3খন পেপাৰ হ'ব লাগে, 4খন পেপাৰ হ'ব লাগে। আগদিনা শিক্ষামন্ত্ৰীয়ে আমাৰ লগত বহি কয় যে এইবাৰ পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলক জনাই দিয়া হয় যে পৰীক্ষা অনুষ্ঠিত হ'ব। পাছদিনাখন তেখেতসকলৰ চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে সেইদিনাখন ঘোষণা কৰি দিয়ে যে পৰীক্ষা নহয়, বাতিল হ'ব। তাৰ পাছদিনাখন আকৌ শিক্ষামন্ত্ৰীৰ লগত আলোচনা হয়, শিক্ষামন্ত্ৰীয়ে কয় যে পৰীক্ষা হ'ব, 3খন বিষয়ৰ ওপৰত পৰীক্ষা অনুষ্ঠিত কৰিম। ছাত্ৰ ছাত্ৰীসকলে আকৌ পঢ়া শুনাত লাগি যায়। পাছদিনাখন আকৌ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি দিয়ে যে পৰীক্ষা 3টা বিষয়ত নহয়, পৰীক্ষা 4টা বিষয়ত হ'ব, 25 মাৰ্কৰ অনুষ্ঠিত হ'ব। আকৌ ছাত্ৰ ছাত্ৰীসকলৰ মাজত হাহাকাৰ লাগি যায়। তাৰ কিছুদিনৰ পিছত শিক্ষামন্ত্ৰীয়ে আকৌ এটা ঘোষণা কৰে, তাৰ 2 ঘণ্টাৰ পিছতে মুখ্যমন্ত্ৰীয়ে তাৰ এটা ওলোটা ঘোষণা কৰে। শেষত মুলুকত গৈ কি হ'লগৈ, পৰীক্ষা ব্যৱস্থাটো নহ'লগৈ। তাৰপিছত আটাইতকৈ দুখ লগা কথাটো হ'ল যে পৰীক্ষা ব্যৱস্থাটো যেতিয়া নহ'ল তেতিয়া কেনেকৈ মূল্যাংকন কৰিব পৰা যাব তাৰ ওপৰত চিন্তা চৰ্চা আৰম্ভ কৰা হ'ল। বিভিন্ন শিক্ষাবিদক দিলে, আমি শিক্ষাবিদসকলক আমাৰ মতামতবিলাক দিলোঁ। আমাৰ মতামতবিলাক দিয়াৰ পিছত আমি আটাইতকৈ ডাঙৰ কথাটো আমি গম পালোঁ যে সেৱা আৰু কাউন্সিলৰ এনেকুৱা ধৰণৰ কোনো ব্যৱস্থাই নাই যে আগতে পাৰ কৰি যোৱা পৰীক্ষাসমূহ ইউনিট টেষ্টেই হওক, তাত ছাত্ৰ ছাত্ৰীয়ে কিমান নম্বৰ পাইছিল, কি কৰিছিল, সেইবিলাক একো তথ্য নাই। মই সেই ক্লিয়াৰিফিকেশ্যনটো দিব বিচাৰিছোঁ। শংকৰ বৰুৱা, মই কিয় কৈছোঁ, আমাৰ হাতত সময় যিহেতু কম গতিকে মই আমাৰ মূল প্ৰসংগলৈ উভতি আহিব বিচাৰিছোঁ। হয়, আমাৰ সময় যিহেতু কম গতিকে মই আপোনাৰ পৰা এণ্ডিং ৰিমাৰ্কছ ল'ব লাগিব। হয়, ক'ব পাৰে। হয় হয়, মই সেই কথাতে ক'ব গৈছোঁ যে চৰকাৰী বিদ্যালয় বা চৰকাৰী মাধ্যমবিলাক আচলতে কেনেকুৱা অৱহেলিতভাৱে চলি আছে, যাৰ কাৰণে আমাৰ জাতিটোৱে আচলতে বা আমাৰ অসমীয়া মানুহখিনিয়ে সেই বিদ্যালয়বিলাকলৈ যাবলৈ অনীহা প্ৰকাশ কৰে। ইতিমধ্যে আমাৰ ভাষাটো বা মাধ্যমটো আমি বহু ল'ৰা ছোৱালী এতিয়া এৰি পেলাই CBSE-লৈ যাবলগীয়া হৈছে আৰু মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীৰ পিছত আৰু সৰহ সংখ্যক ছাত্ৰ ছাত্ৰী CBSE-লৈ গৈছে। এতিয়া যদি এনেকুৱা ধৰণৰ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰে যে অসমীয়া বিষয়টো বাধ্যতামূলক নহয়, তেতিয়া আৰু ল'ৰা ছোৱালীৰ অসমীয়া মাধ্যমটোৰ প্ৰতি বা অসমীয়া ভাষাটোৰ প্ৰতি তেখেতসকলে আৰু অনীহা উপজিব। এতিয়া ইংলিছ আৰু হিন্দীটো ভালকৈ ক'ব পাৰিলে আপুনি APSCত উত্তীৰ্ণ হ'ব পাৰিব। তাত এটা যিটো সংৰক্ষণ ব্যৱস্থা আছিল সেই সংৰক্ষণ ব্যৱস্থাটো উঠি যাব। সেইটোৱে মোৰ আটাইতকৈ ডাঙৰ কথা বা ডাঙৰ মনত আচলতে আঘাত লাগিছে। মই আজি শেষত এটা উদাহৰণ দিব বিচাৰিছোঁ। আজি ফণীন্দ্ৰ দেৱচৌধুৰী ডাঙৰীয়াই যি বিশিষ্ট সাহিত্যিক, তেখেতে এটা কথা লিখিছিল যে বহু সভ্য মানুহে মৌখিক ভাষাক লিখিত ৰূপ দিবৰ কাৰণে তেখেতসকলে প্ৰচেষ্টা কৰি তেখেতসকল সাৰ্থক হৈছে। আৰু আমাৰ অসমত থকা এই সমৃদ্ধিশালী ভাষাটোক, লিখিত ভাষাটোক বহু সংখ্যক বা চৰকাৰে এতিয়া মৌখিক ভাষালৈ পৰিৱৰ্তন কৰিবৰ কাৰণে তেখেতসকলে চিন্তা চৰ্চা কৰিছে। এতিয়া কেৱল অসমীয়া ভাষাটো কোনোবাই কিবা এটা লিখি চৰকাৰীভাৱে নগদ ধন আৰু পুৰস্কাৰ পৰা এটা ভাষা হিচাপে পৰিগণিত হ'ব বুলি খুব খুবৰে কৈছে। আৰু সেই কথাটো কিন্তু আমাৰ মনত আজি জাগিছে। ভাষা এটা যদি আমি লিখিত ৰূপত জীয়াই ৰাখিব নোৱাৰোঁ, মৌখিকভাৱে কিন্তু ভাষাটো সাৱলীৰ ৰূপত ক'ব পাৰিলেই নহ'ব। সাৱলীৰ ৰূপত কোনোবাই আহি ইয়াৰ চাকৰিৰ স্বাৰ্থত কোনোবাই শিকিও ভাষাটো ক'ব পাৰে, কিন্তু ভাষাটো জীয়াই থাকিবলৈ ক'লে লিখিত ৰূপটো আটাইতকৈ প্ৰয়োজনীয়। গতিকে লিখিত ৰূপটোৰ ওপৰত গুৰুত্ব দিবৰ কাৰণে
আহ্বান জনাইছোঁ আৰু এই হঠকাৰী সিদ্ধান্তক চৰকাৰক বাতিল কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু এই সিদ্ধান্তৰ কথা বিজেপিৰ প্ৰতিনিধিগৰাকীক আমি বিজেপি দলকে হওক চৰকাৰকে হওক ক'বৰ কাৰণে জনাইছোঁ এটাই অনুৰোধ জনাইছোঁ এখন ৰাষ্ট্ৰ এটা ভাষা এনেকুৱা ধৰণৰ মনোবৃত্তিলৈ কোনেও আগবাঢ়ি যাব নোৱাৰে ইয়াত সকলোৰে ভাষাক সমমৰ্যাদা দিব লাগিব সমমৰ্যাদাৰে সকলো জীয়াই থাকিব লাগিব এক ৰাষ্ট্ৰ এক ভাষাৰ যদি কথা কয় প্ৰথমতেই কিন্তু দক্ষিণাত্যৰ বিজেপি মানুহখিনিয়ে যেনেকৈ প্ৰতিবাদ কৰে অসমৰ বিজেপি মানুহখিনিয়ে সেই প্ৰতিবাদ কৰা উচিত বুলি মই ভাবোঁ নিশ্চয় শংকৰবাৰ ধন্যবাদ জনাইছোঁ মই এণ্ডিৰ ৰিমাৰ্কছ ল'ব লাগিব ভৰত্ব ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিম শেষত কি ক'ব বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰীয়ে এই গোটেই বিষয়টোত তেওঁ নিজেই অলপ কনফিউজ হোৱা যেন লাগে কাৰণ মাননীয় মুখ্যমন্ত্ৰীয়ে বিধানসভাত নিজেই কৈছিলে যে অসমীয়া ভাষা নজনা মানুহে অসমত চাকৰি কৰিব নোৱাৰিব বা যিবিলাক ব্যক্তিগত যিবিলাক ইংলিছ মিডিয়ামৰ স্কুল আছে বা হিন্দী মিডিয়ামৰ স্কুল আছে এইবিলাকত ক্লাছ 10লৈকে অসমীয়া পঢ়াটো বাধ্যতামূলক মই কৰিম সেইটো তেখেতে বাহিৰৰ মিটিঙত কোৱা নাই তেওঁ এছেম্বলিত কৈছে এছেম্বলিৰ স্পীচ ৰাখিছে জেনেৰেলি এছেম্বলিত মুখ্যমন্ত্ৰীয়ে ক'লে আমি ভাবোঁ যে তেওঁ বহুত চিন্তা কৰি বহুত কথাখিনি বহুতবাৰ আলোচনা বিলোচনা কৰাৰ পিছত এনেকুৱা তেওঁ ডিচিশ্যন বা এনেকুৱা কথা ঘোষণা কৰিছে তাৰপিছত এতিয়া যে আছামিজ যিটো কোৱালিফাইং যিটো লেংগুৱেজ পেপাৰটোৰ অল্টাৰনেটিভ বুলি যি তিনিটা কথা কৈছে যে তেওঁ মানে ইয়াৰ স্থায়ী বাসিন্দা হ'ব লাগিব এইটো কি বুলি কয় এমপ্লয়মেণ্ট এক্সচেঞ্জত তেওঁ পঞ্জীয়নভুক্ত হ'ব লাগিব অসমীয়া বা অন্যান্য স্বীকৃত ভাষাত হললৈকে ক'ব পাৰিব লাগিব সেইটো অসমীয়া কোৱালিফাইং লেংগুৱেজ পেপাৰটোৰ মোৰ মতে বিকল্প নহয় এইটো বিকল্প হ'ব নোৱাৰে আৰু অসমত আপুনি জানে যে প্ৰতিটো বস্তুত ইয়াত কেলেংকাৰী হয় APSC পৰীক্ষাত কেলেংকাৰী আছে SI পৰীক্ষাত কেলেংকাৰী আছে আপোনাৰ আমাৰ অসমত পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট ওলোৱাটো মানে আটাইতকৈ ইজি অসমত কাৰণ NRCটো এতিয়ালৈকে ফাইনেল হোৱা নাই NRCটো অসমৰ চিটিজেনশ্বিপ যিটো এইটো ফাইনেল হোৱা নাই লিষ্টটো আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জতো চৰকাৰৰ নিয়ন্ত্ৰণতে আছে খালি চৰকাৰে কাৰোবাক যদি তাৰ নাম ৰেজিষ্টাৰ কৰাব খোজে এইটো মানে 24 ঘণ্টাৰ ভিতৰতে কৰাব পাৰে আৰু অসমীয়াত হললীয়াকৈ কথা ক'ব পাৰিছেনে নাই এইটো পৰীক্ষা আপুনি কুৱেশ্যন কৰিছিলে এইটো সাক্ষাৎকাৰটো ইণ্টাৰভিউটো কোনে ল'ব APSC চেয়াৰমেনে ল'ব বা APSC মেম্বাৰসকলে ল'ব দে হললীয়াকৈ সঁচাকৈ ক'ব পাৰিছে নাই এইটো কি আপোনাৰ অনলাইন লাইভ টেলিকাষ্ট হ'ব নহয় ইণ্টাৰভিউটো সঁচাকৈ মানুহজনে অসমীয়া কাইলৈ চেয়াৰমেনে কৈ দিব এইজন মানুহ অসমীয়াত হললীয়াকৈ ক'ব পাৰে এইজন মানুহে বোলে বড়ো ভাষাত হললীয়াকৈ ক'ব পাৰে সঁচাকৈ পাৰেনে নোৱাৰে তেওঁৱে জানিব আমিতো নাজানিম নিশ্চয় ধন্যবাদ আপুনি কেইবাটা গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছে মই পল্লৱ ভট্ট ডাঙৰীয়াৰ পৰা এণ্ডিং ৰিমাৰ্কছ ল'ব বিচাৰিছোঁ ছাৰ কি ক'ব শেষত মই এইটো কথাই ক'ব খুজিছোঁ যে যিটো কোৱালিফাইং পেপাৰখন থাকিব লাগে আৰু সেইটো আসাম অফিচিয়েল লেংগুৱেজ এক্ট 1960 মতে হ'ব লাগে যিহেতু নেশ্যনেল এডুকেশ্যন পলিচি 2020ত এই মাদাৰ টাঙৰ ওপৰত ইমান গুৰুত্ব দিয়া হৈছে গতিকে এতিয়াও মই ভাবোঁ যে এই পেপাৰখন আমি ৰখাটো বৰ দৰকাৰ আৰু চৰকাৰে যিটো নতুন সিদ্ধান্তটো লৈছে সেইটো ইন ব্লেক এণ্ড হোৱাইট হোৱাৰ কাৰণে ভাল হৈছে এইখিনি মোৰ মন্তব্য হয় ধন্যবাদ দেৱজিৎ মহন্ত কি ক'ব শেষত হয় মই যিখিনি এই দৰ্শকে চাই আছে মই সকলোকে অৱগত কৰিব খুজিছোঁ যে আমাৰ চৰকাৰখনে বা দলে কেতিয়াও এনেকুৱা কাম নকৰে য'ত অসমীয়া ভাষা বা অসমীয়া জাতিটোৰ স্বাভিমানত আঘাত হ'ব পাৰে কিন্তু কেতিয়াবা কি হয় সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত কিছুমান সিদ্ধান্ত ল'ব লগা হয় আৰু সেই সিদ্ধান্তটো যেতিয়া ষ্টুডেণ্ট বা ছাত্ৰ ছাত্ৰীৰ জাগাত থিয় হৈ আমি চিন্তা কৰিম যেনেকৈ অসমীয়াত লিখিব পৰাটো এটা সিদ্ধান্ত ইতিমধ্যে ঘোষণা কৰিছে এইটো এটা যুগান্তকাৰী সিদ্ধান্ত লগতে এটা কথা ঠিক যে তিনিখন পেপাৰৰ কথাটো যিখন শংকৰজ্যোতি বৰুৱাই কৈছিল মই তেখেতৰ যথাৰ্থে জনাওঁ পেপাৰ হয়তো তিনিখন হ'ব পাৰে কিন্তু যদি ভাষাৰ ক্ষেত্ৰত হয় তেতিয়াহ'লে যিটো ভাষা বুলি ক'লে অসমীয়াৰ পৰা আদি কৰি অসমতে এটলিষ্ট 15টা ভাষা হ'ব তাৰমানে 15টা পৰীক্ষা ল'ব লাগিব আৰু আজি যিটো তেখেতে ভেকভানৰ কথা কৈছে প্ৰতিটো পদক্ষেপত কিন্তু তেখেতসকলে সেই সময়ত সেই বিশেষকৈ তেখেতসকলক অৱগত কৰিছিল কিন্তু সেই সময়ত তেখেতসকলে এনেকুৱাকৈ কোৱা নাছিল যে আমাৰ লগত আলোচনা কৰা নাই এনে যিহেতু এই আজিৰ বিষয়টো যিটো হৈছে যে প্ৰথম কথা আমি এটা সৰ্বভাৰতীয় পৰ্যায়ৰ নিচিনাকৈ এক্সট্ৰিম লাইন কৰি যি প্ৰশাসনিক পৰীক্ষা হয় সেইটো যদি আমাৰ যেনেকৈ IASৰ হয় ঠিক তেনেকৈ ACSৰ হ'লে আজি বহু বছৰ ধৰি হোৱা নাই কোৰ্টে আমাক অনুমতি দিয়া নাই গতিকে আমি আশা কৰিছোঁ মহামান্য আদালতে যি ৰায় দিব সেই ৰায় আমি নিশ্চয় সন্মান জনাম আৰু অনাগত সময়ত অতি সোনকালে ACS পৰীক্ষা আয়োজন কৰি দলৰ লগতে চৰকাৰে ডেফিনেটলি এইটো নিশ্চিত কৰিব বিচাৰিছে যে আমাৰ উঠি অহা প্ৰজন্মই যাতে
স্থাপিত সময় শেষ হ'ব হৈ আছে পাৰে। মই ধন্যবাদ জনাব লাগিব মই সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ আজি আলোচনাত অংশগ্ৰহণ কৰা আৰু শেষত কভাৰ ষ্টৰিত এটা কথাই কওঁ যে নিশ্চয় অহা বৰ্ষৰ পৰা অসমীয়াত APSC পৰীক্ষা দিব পৰা সিদ্ধান্তক সকলোৱে আদৰণি জনাইছে কিন্তু তাৰ সমান্তৰালভাৱে বঙাইগাঁও কেবিনেটত যি সিদ্ধান্ত লৈছিলে যোগ্যতা নিৰ্ধাৰণ যিহেতু এই পেপাৰ দুখন বাতিলৰ কথা সেয়া পুনৰ বিবেচনাৰ কথা কৈছে আৰু যিয়ে সিদ্ধান্ত নলওক চৰকাৰী পক্ষই কোৱাৰ দৰে কেৱল শিক্ষাৰ্থী নহয় সমান্তৰালভাৱে অসমীয়া ভাষাটোৰ কথাও চিন্তা কৰিব লাগিব যাতে APSCত অসমীয়া ভাষা এলাগী নহয় সেই কথা যাতে চিন্তা কৰি সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয় সেয়া কাৰ্যকৰী কৰা হয় সেই আহ্বানেৰে আজিৰ কভাৰ ষ্টৰীৰ পৰা মই ইভা মহন্তই বিদায় লৈছোঁ নমস্কাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ